খালো বুলি ক'লে মই ভাতো খালো, চৰু খালো, ঘোচাও খালো। তো এইটো কাৰণে অলপ হেৰি লাগে নেকি যে অলপ জটিল হয় নেকি? সেইটো ভাষাটোৰ জটিলতা নহয়, সেইটো ভাষাটোৰ সুকীয়া মাদকতাহে। এটা কথা সঁচা যে আমি সপোন সদায় নিজৰ মাৰ মুখৰ ভাষাটোত দেখোঁ। আমি কোনোবাই হিন্দী ভালকৈ ক'ব পাৰোঁ, ইংৰাজী ভালকৈ ক'ব পাৰোঁ, কিন্তু যেতিয়া সপোন দেখাৰ কথা আহে নিজৰ মাৰ মুখৰ ভাষাটোত সপোন দেখোঁ। সকলোৱে যত্ন কৰা উচিত আৰু আমিও যিমান পাৰোঁ আমাৰ নতুন প্ৰজন্মটোক মাতৃভাষা শিকাবলৈ যত্ন কৰা উচিত। কেৱল অসমীয়া বুলি নহয়, অসম ৰাজ্যখন এখন বহুভাষিক ৰাজ্য। ইয়াত বহু মানুহৰ মাতৃভাষা অসমীয়া, বহু মানুহৰ মাতৃভাষা বড়ো, বহুতৰ কাৰ্বি, বহুতৰ ৰাভা, বহুতৰ বঙালী। ইংৰাজী মাধ্যমত পঢ়াটো বেয়া কথা নহয়। মই এনেকুৱা বহু মোৰ বন্ধু বান্ধৱীক জানো যি ইংৰাজী মাধ্যমত পঢ়িছিলে, যাৰ অসমীয়া সাহিত্য, অসমীয়া ভাষা, অসমীয়া ব্যাকৰণৰ জ্ঞান আমাতকৈ বহু বেছিকৈ আছে। প্ৰশ্নটো সোধোতে মোৰ লাগিছে যে উত্তৰটো বিচাৰি পেলাই প্ৰশ্নটো সোধা হয়। নিজে এতিয়া মই ভাল পাইছোঁ, অন্ততঃ আছো বুলি কিবা এটা এতিয়ালৈকে সুধিছে। মাতৃভাষা মাধ্যমৰ শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে চৰকাৰৰ যথেষ্ট কৰণীয় আছে আৰু আমি অনুভৱ কৰা কথাটো হৈছে যে সেই কৰণীয়খিনি চৰকাৰে কৰা নাই। আপুনি মিডিয়াৰ মানুহ, আপুনি মিডিয়াক সমালোচনা কৰিছে, আপুনি সাৰি যাব। মই যদি সমালোচনা কৰিবলৈ হ'লে মই সাৰি নাযামতো। বা মোৰ তলৰ শ্ৰেণীৰ আন 10জনকো মই ভগাই দিওঁ আৰু সেই নোটছখিনি, সেই উত্তৰখিনি পঢ়ি, সেই ৰুটিনখন বা সেই সূচীখন অনুসৰণ কৰি তলৰ শ্ৰেণীটোৰ আৰু 2জন ছাত্ৰও যদি উপকৃত হয়, প্ৰথম ছাত্ৰজনে ক'ব নোৱাৰাকৈ এটা শৈক্ষিক আন্দোলনৰ নেতৃত্ব দিলে, তেনেকুৱা আন্দোলনো আমাক লাগিব। শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক সকলো দিশতে আন্দোলন লাগিব। আন্দোলন শব্দটো বেয়া কথা নহয় আৰু সকলো আন্দোলনৰে নেতৃত্ব লোৱা নেতা লাগিব। নেতা শব্দটো বেয়া কথা নহয়। সংখ্যাৰ অৱদানটো যদি ক'ব লগা হয়, মই 1960 চনৰ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰিব লাগিব। নমস্কাৰ, সকলোলৈকে স্বাগতম ইণ্ডিয়া টুডে এনে এটা বিশেষ অনুষ্ঠানলৈ। যদিও বা আমি ইংৰাজী মাধ্যমৰ হয়, তথাপিও আজি আমি অসমীয়া ভাষাৰ ওপৰত এটা বিশেষ গুৰুত্ব প্ৰদান কৰিব বিচাৰিছোঁ। আমাৰ লগত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। তো দাদা কওক, কি খবৰ আপোনাৰ? ভালে আছো। আপোনালোকে এই ধৰণে নিমন্ত্ৰণ জনাই অনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইলৈকে। আৰু ইণ্ডিয়া টুডেৰ এনি বুলি এটা চেপ্টাৰ আৰম্ভ হৈছে অসমৰ মানুহৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে খুব ভাল খবৰ। আপোনালোকক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু আজি আমাৰ বিষয়টোৱে হৈছে অসমীয়া ভাষাৰ ওপৰত, কওক ভাষাটো কোনে শিকাব? যিহেতু আপোনাৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছিলে, আমি কেইদিনমানত দেখিছিলোঁ, আপুনি এটা বিশেষ গুৰুত্ব প্ৰদান কৰিব বিচাৰিছিলে ভাষাটোৰ ওপৰত। তো আপোনাৰ পৰা অলপ জানিব বিচাৰোঁ। ভাষা নিজৰ ঘৰখনতে শিকা যায় আৰু মই আচলতে অসমীয়া ভাষাৰ ওপৰত কথা ক'বৰ কাৰণে সমল ব্যক্তি কেতিয়াও নহয়। মনৰ খুদনি কিছুমান মানুহৰ আগত প্ৰকাশ কৰিছিলোঁ, ভিডিঅ'টো মানুহে চাই ভাল পাইছে, সেইটো এটা বেলেগ বিষয়। কিন্তু আমি সকলোৱে যিয়ে যিমান ভাষা ক'বলৈ নাজানো কিয়, এটা কথা সঁচা যে আমি সপোন সদায় নিজৰ মাৰ মুখৰ ভাষাটোত দেখোঁ। আমি কোনোবাই হিন্দী ভালকৈ ক'ব পাৰোঁ, ইংৰাজী ভালকৈ ক'ব পাৰোঁ, কিন্তু যেতিয়া সপোন দেখাৰ কথা আহে নিজৰ মাৰ মুখৰ ভাষাটোত সপোন দেখোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে সেই ভাষাটো আটাইতকৈ শক্তিশালী হ'ব লাগে। এতিয়া বিজ্ঞানসন্মত যিবোৰ গৱেষণা হৈছে, তেওঁলোকেও কৈছে যে ছাত্ৰ ছাত্ৰীৰ কাৰণে, শিশুৰ কাৰণে আটাইতকৈ ভাল ভাষাটোৱে হৈছে, কিবা শিকিবৰ কাৰণে আটাইতকৈ উত্তম মাধ্যমটোৱে হৈছে মাতৃভাষা। গতিকে নিজৰ ঘৰখনত নিজৰ মা দেউতাৰ ভাষাটো খুব ভালদৰে শিকিব পৰাটো সকলোৱে যত্ন কৰা উচিত আৰু আমিও যিমান পাৰোঁ আমাৰ নতুন প্ৰজন্মটোক মাতৃভাষা শিকাবলৈ যত্ন কৰা উচিত। কেৱল অসমীয়া বুলি নহয়, অসম ৰাজ্যখন এখন বহুভাষিক ৰাজ্য। ইয়াত বহু মানুহৰ মাতৃভাষা অসমীয়া, বহু মানুহৰ মাতৃভাষা বড়ো, বহুতৰ কাৰ্বি, বহুতৰ ৰাভা, বহুতৰ বঙালী, বহু হিন্দীভাষী লোকো আছে। যাৰ যি মাতৃভাষা, সকলোৱে নিজৰ মাতৃভাষাটো ভালকৈ আয়ত্ব কৰাটো জৰুৰী বুলি অনুভৱ কৰোঁ। এনেকুৱা কি ধৰণৰ প্ৰয়োজন হৈছে যে আপুনি ভাবে যে অসমত অসমীয়া ভাষাটো ইমান ধৰণে মানুহে ব্যৱহাৰ কৰা নাই? ব্যৱহাৰ কৰি আছে, মই ব্যৱহাৰ নাই কৰা বুলি নকওঁ। অসমীয়া ভাষাটো খুব ভালদৰে ব্যৱহাৰ হৈ আছে আৰু শক্তিশালী ভাষা। অসমীয়া ভাষাৰ ভেটিটো শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সময়ৰ পৰা এতিয়ালৈকে পৰশ কুমাৰ চলিহা, হীৰেণ ভট্টাচাৰ্যলৈকে তেখেতসকলে যিমান অৱদান আগবঢ়াই থৈ গৈছে, বা এতিয়াও অসমৰ সাহিত্যৰ জগতখনত অসমীয়া সাহিত্যই হওক বা জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহেই হওক, ইমান সুন্দৰ সুন্দৰ কাম হৈ আছে। গতিকে অসমীয়া ভাষাটোৰ ভৱিষ্যতক লৈ মই সন্দিহান নহয়। মোৰ কথাটো হৈছে যে কিছুমান খুব ভাল শব্দ অসমীয়া ভাষাত থকা হেৰাই যাব নালাগে। আৰু একে সময়তে মই এইটোও কওঁ যে মই খুব বিশুদ্ধতাৰ সূত্ৰত বিশ্বাস নকৰোঁ, যিটো পিউৰিটি থিয়ৰী বুলি কয়। প্ৰতি বছৰে অক্সফৰ্ড ডিক্সনেৰীৰ যেতিয়া নতুন সংস্কৰণ প্ৰকাশ পায়, তেওঁলোকে গৌৰৱ কৰা বিষয়টো হৈছে যে আমাৰ
এইবাৰ অভিধানত ইমান শব্দ আমি বেলেগ ভাষাৰ পৰা সোমোৱাই দিলোঁ। আমাৰ ভাৰতীয় বহু ভাষাৰ এনেকুৱা আছে, যিটো হিন্দীতো আছে, যিটো উৰ্দুতো বহুতৰ আছে, বেলেগৰ ভাষা আহি সোমালে সি ক'ৰবাত বেয়া পোৱাৰ নিচিনা এটা অৱস্থা হয়। এতিয়া ইংৰাজীত খুব বেছিকৈ ব্যৱহাৰ হৈ থকা চাটনি, শ্বেম্পু, এই শব্দবোৰ ভাৰতীয় ভাষাৰ পৰা যোৱা শব্দ। গতিকে অসমীয়াতো এনেকুৱা শব্দৰ বহু আহিছে। এতিয়া কাগজ শব্দটো যদি আমি আৰম্ভণিটো চাবলৈ যাওঁ, অসমীয়া শব্দ নহয়। বা এতিয়া টেবুলখনক আৰু মেজ বুলি মানুহে নকয়, টেবুলৰ অসমীয়া সংস্কৰণ ওলাই গৈছেগৈ, টেবুল হৈ থকা নাই, টেবুল হৈ গৈছেগৈ। এনেকুৱা বহু শব্দ আছে। গতিকে নতুন নতুন শব্দৰ আমদানি হ'ব, যি ধৰণেৰে মানুহৰ ইতিহাসটো প্ৰব্ৰজনৰ ইতিহাস বুলি কোৱা যায়, সেই ধৰণেৰে ভাষাৰ ইতিহাসটো সদায় আমদানিকৃত শব্দ তাত থাকিবই, আমি আঁতৰাই পেলাব নোৱাৰোঁ। গতিকে অসমীয়া ভাষাটোৰ ভৱিষ্যতক লৈ মই সাংঘাতিক সন্দিহান নহয়। অসমীয়া ভাষাটো খুব ভালদৰে থাকিব, সগৌৰৱেৰে সৈতে জিলিকি থাকিব। কোনে ৰাখিব এই ভাষাটো? আমাৰ সকলোৱে ৰাখিব। অসমীয়া কোৱা ইমান মানুহ আছে, অসমীয়া ভাষাত ভাল পোৱা ইমান মানুহ আছে। খালি মোৰ অনুৰোধটো এইটো যে, মোৰ অনুৰোধ নহয় আচলতে, আমাৰ এগৰাকী প্ৰথিতযশা কবি হিৰুদা, তেখেতে খুব ভালকৈ কৈ থৈ গৈছে, ইংৰাজী ভাষাটো আমি শুদ্ধকৈ কওঁ বা নকওঁ, বা ইংৰাজী ভাষাটো আমি শুদ্ধকৈ লিখিব জানিছোঁ বা নাই জনা, সেই কথাটোক লৈ ইংৰাজী ভাষাৰ একো ক্ষতি নহয়। ইংৰাজী কথা কোৱা, ইংৰাজী ভাষাত সাহিত্যৰ চৰ্চা কৰা ইমান মানুহ আছে পৃথিৱীত। ইংৰাজীৰ ইমানবোৰ ধাৰা আছে। আমেৰিকাৰ যদি ইংৰাজী বেলেগ, ইংলেণ্ডৰ ইংৰাজী বেলেগ, এতিয়া ভাৰতীয় ইংৰাজীটোকো এটা সুকীয়া ইংৰাজী বুলি স্বীকৃতি দিবলৈ মানুহে আৰম্ভ কৰিছে। কাৰণ ভাৰতীয় এনেকুৱা বহু শব্দ আহি গৈছে, যিবোৰ প্ৰকৃততে আমেৰিকাৰ ইংৰাজীত, বা এতিয়া বেঙেনাটোৰ ব্ৰিঞ্জল বুলি আমি সৰুৰ পৰা পঢ়ি থাকোঁ, আমাৰতো কিতাপতো থাকে বেঙেনাৰ ইংৰাজীটো ব্ৰিঞ্জল বুলি। আমেৰিকাত গ'লে বা ইংলেণ্ডত গ'লে ব্ৰিঞ্জল বুলি শব্দ আৰু কোনেও বিচাৰি নাপায়। গতিকে হিৰুদাই কোৱা কথাটো যে ইংৰাজী ভাষাটো কোনোবাই ভালকৈ কৈছে বা নকৈছে, লিখিছে বা নিলিখিছে, তাক লৈ ইংৰাজীৰ একো ক্ষতি নহয়, লাভ নহ'লেও ক্ষতি নহয়। কিন্তু আমাৰ মাতৃভাষাটো, অসমীয়া ভাষাটো যদি আমি শুদ্ধকৈ নকওঁ, নিলিখোঁ, শুদ্ধকৈ শিকিবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ ভাষাটোৰ বিস্তৰ ক্ষতি হ'ব। আৰু সেইকাৰণে ভাবোঁ যে নতুন প্ৰজন্মকে যিমান পাৰোঁ আমি অসমীয়া ভাষাটোক আগুৱাই লৈ যাবলৈ যত্ন কৰিব লাগে। আপুনি অলপ আগত ক'লে ন যে আমি মাৰ মুখৰ পৰাই সপোন দেখিবলৈ শিকোঁ। তো আজিকালি দেখা যায় যে অভিভাৱকসকলেও মানে ইংৰাজী মাধ্যমলৈ নিজৰ ল'ৰা ছোৱালীক বেছি আকৰ্ষিত কৰে। কিন্তু অসমীয়া ভাষাটোত অভিভাৱকসকলে মানে তেওঁৰ প্ৰদানটো কি হয়? ইংৰাজী মাধ্যমত পঢ়াটো বেয়া কথা নহয়। মই এনেকুৱা বহু মোৰ বন্ধু বান্ধৱীক জানো যি ইংৰাজী মাধ্যমত পঢ়িছিলে, যাৰ অসমীয়া সাহিত্য, অসমীয়া ভাষা, অসমীয়া ব্যাকৰণৰ জ্ঞান আমাতকৈ বহু বেছিকৈ আছে। ইংৰাজী মাধ্যমত পঢ়াটো বেয়া কথা নহয়। সকলো পিতৃ মাতৃ নিজৰ ল'ৰা ছোৱালীক, নিজৰ সন্তানক প্ৰতিযোগিতাৰ দৌৰত আগবাঢ়ি যোৱাটো বিচাৰে। আজিৰ পৃথিৱীখনত আমাৰ এটা এনেকুৱা ধাৰণা হৈ গ'লগৈ যে ইংৰাজী ভালকৈ ক'ব নাজানিলে যেন প্ৰতিযোগিতাৰ দৌৰত আমি ক'ৰবাত পিছ পৰি থাকিম। সেই ধাৰণাটো এতিয়া সলনি কৰাৰ সময়ো আহিছে। এতিয়া দেশত নতুন শিক্ষানীতি আহিছে। নতুন শিক্ষানীতিও কৈছে যে মাতৃভাষাত শিক্ষাদানত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিব লাগে। আমাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীও এতিয়া ক'বলৈ আৰম্ভ কৰিছে যে মাতৃভাষা মাধ্যমত অভিযান্ত্ৰিক পাঠ্যক্ৰম, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে। গতিকে যিখিনি সময়ত ভাৰতবৰ্ষত অভিযান্ত্ৰিক পাঠ্যক্ৰম, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, মাতৃভাষাত তাৰ পাঠ্যক্ৰম, পাঠ্যপুথি প্ৰস্তুত হৈ আছে, সেইখিনি সময়ত মাতৃভাষা জনাটোত গুৰুত্ব এনেও বেছিকৈ আৰোপ কৰিব লাগিব। কিন্তু পিতৃ মাতৃয়ে ইংৰাজী মাধ্যমত পঢ়োৱাটো বা বেলেগ মাধ্যমত পঢ়োৱাটো দুখ হ'ব নোৱাৰে। অসমীয়াটো কেনেদৰে ভালকৈ শিকাব পাৰি বা মাতৃভাষাটো কি ধৰণে ভালকৈ শিকাব পাৰি, তাৰ চিন্তাটো অভিভাৱকসকলেও কৰিব লাগিব। একে সময়তে আমাৰ শিক্ষা ব্যৱস্থাটো সেই চিন্তাটো থাকিব লাগিব, যাতে যি মাধ্যমতে নপঢ়ক কিয় নিজৰ মাতৃভাষাটো, অসমৰ অন্তত ৰাজ্য ভাষা কেইটা, গোটেই অসমৰ কাৰণে অসমীয়া, বড়ো সহযোগী ভাষা, বিটিআৰত বড়ো বা অসমীয়া, বৰাক উপত্যকাত বঙালী বা অসমীয়া, যাতে সেইখিনি জনা হয় অন্তত। সেই ব্যৱস্থাটো অভিভাৱিকাৰ কৰাৰ দায়িত্ব যিমান, চৰকাৰ বা শিক্ষা ব্যৱস্থাটোৰ সমানে দায়িত্ব আছে। চৰকাৰে কেনেধৰণে এই পদক্ষেপটো লোৱা নাই আপোনাৰ মতে? বিভিন্ন ধৰণেৰে কৰিব পাৰে। আজিকালি চৰকাৰে ভাল ফলাফল লাভ কৰিলে স্কুটি দিয়ে, ভাল কথা, ছোৱালীবোৰক স্কুটি দিছে। আজিকালি চৰকাৰে পঢ়া শুনাত যিটো নামভৰ্তিৰ মাচুলটো মাফ কৰি দিয়ে, ভাল কথা, সেইবোৰ ভাল কথা হৈছে। চৰকাৰে যদি মাতৃভাষা মাধ্যমৰ বিকাশ বিচাৰে, চৰকাৰে যদি মাতৃভাষা মাধ্যমটোক আগবঢ়াই লৈ যাবলৈ বিচাৰে, তেতিয়াহ'লে চৰকাৰে এনেকুৱা ধৰণৰ আঁচনিও ল'ব পাৰে যে মাতৃভাষা মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে কিবা সুকীয়া জলপানীৰ ব্যৱস্থা কৰিব পাৰে।
মাতৃভাষা মাধ্যমক উৎসাহ দিব লাগিব আৰু উদাহৰণ বহুত আছে আজি চৰকাৰী খণ্ডৰ বহু মাতৃভাষা মাধ্যমে ভাল ফলাফল কৰি থকাৰ পিছতো আজি আমি অসম জাতীয় বিদ্যালয়ক উদাহৰণ হিচাপে ল'ব পাৰোঁ শংকৰদেৱ শিশু নিকেতনসমূহক উদাহৰণ হিচাপে ল'ব পাৰোঁ এটা ভাষা শিকিবৰ কাৰণে 5 বছৰ 10 বছৰ সৰু সময় নহয় যেতিয়া এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে মাতৃভাষা মাধ্যমত পঢ়িও 5 বছৰ 6 বছৰ ইংৰাজী ভাষাটো শিকে তেতিয়া খুব কঠিন নহয় যে ইংৰাজীত নিজৰ বুৎপত্তি লাভ কৰাটো দখল অনাটো গতিকে মাতৃভাষা মাধ্যমৰ শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে চৰকাৰৰ যথেষ্ট কৰণীয় আছে আৰু আমি অনুভৱ কৰা কথাটো হৈছে যে সেই কৰণীয়খিনি চৰকাৰে কৰা নাই এতিয়া অসমত লৈ থকা সিদ্ধান্তসমূহ তাৰ কিছু বিপৰীতে যোৱাৰ নিচিনাহে লাগে আজি প্ৰায় 2 বছৰ আগতে অসম চৰকাৰে এটা সিদ্ধান্ত ল'লে যে 6ষ্ঠ শ্ৰেণীৰ পৰা এতিয়া অসমত ইংৰাজী আৰু অংক ইংৰাজী মাধ্যমত পঢ়াব সমগ্ৰ অসমতে প্ৰতিবাদ হ'ল পদু অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা অসম সাহিত্য সভা আমি সকলোৱে প্ৰতিবাদ কৰিলোঁ প্ৰতিবাদৰ অন্তত যেনিবা সেই সিদ্ধান্তটো সাময়িকভাৱে প্ৰত্যাহাৰ কৰিলে এতিয়া সিদ্ধান্তবোৰ এনেকুৱাকৈ হ'বলৈ গৈ আছে তেওঁলোকে আদৰ্শ কেতবোৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিব বিচাৰিছে যিবোৰ বিদ্যালয়ে কেন্দ্ৰীয় বৰ্ডৰ অধীনত প্ৰতিষ্ঠা কৰিব বিচাৰিছে আমি কোনো বৰ্ডৰো বিৰোধী নহয় আমি কেন্দ্ৰীয় বৰ্ডৰ বিৰোধী নহয় আমি কোনো মাধ্যমৰ বিৰোধী নহয় কিন্তু যদি ৰাজ্যিক বৰ্ডসমূহত আমাৰ চৰকাৰে শিক্ষানুষ্ঠান পতাত গুৰুত্ব নিদিয়ে যদি মাতৃভাষা মাধ্যমত ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত আমাৰ চৰকাৰে উন্নয়নত গুৰুত্ব নিদিয়ে তেতিয়াহ'লে বাহিৰৰ পৰা কোনোবাই আহি গুজৰাট মহাৰাষ্ট্ৰৰ পৰা আহিতো অসমত কোনোবাই অসমীয়া ভাষাটো বড়ো ভাষাটো উত্তৰণ কৰিব বুলি ভাবি লাভ নাই গতিকে চৰকাৰৰ ইয়াতকৈ বেছি আঁচনিৰ প্ৰয়োজন আছে যাতে নিজৰ মাতৃভাষাত শিক্ষাক আৰু কিছু উত্তৰণৰ দিশে আগবঢ়াই লৈ যাব পাৰে আপোনাৰ মতে অসমীয়া ভাষাটো জটিল নেকি কাৰণ মই এটা কথা কওঁ হা মানে ইংলিছত আমি ক'লে মানে I ate you ate everybody হা কিন্তু অসমীয়াত ক'লে মই খালোঁ বুলি ক'লে মই ভাতো খালোঁ চৰু খালোঁ ঘোচাও খালোঁ তো এইটো কাৰণে অলপ হেৰি লাগে নেকি যে অলপ জটিল হয় নেকি সেইটো ভাষাটোৰ জটিলতা নহয় সেইটো ভাষাটোৰ সুকীয়া মাদকতাহে হয় মই সেই কথাটো সদায় কওঁ ইমান বৈচিত্ৰ্য ইমান সোৱাদ ক'ত পোৱা যাব আপুনি ইংৰাজীৰ সেই উদাহৰণটো দিছে মই ইংৰাজীত আকৌ বেলেগ উদাহৰণ দিব লাগিব যে মই কৈছোৱে মাজতে যিটো ভিডিঅ'ৰ কথা আপুনি কৈছে আমি ইংৰাজীত যেতিয়া কথা পাতো ওৱান ফ্লাৱাৰ ওৱান লিফ ওৱান মেন বা হিন্দীত যেতিয়া কথা পাতো এক পত্তা এক আদমি এক ফুল এক কিতাপ অসমীয়ালৈ যেতিয়া আমি আহোঁ সেই একেখিনি কথাকে ক'বৰ কাৰণে এপাহ ফুল এখিলা পাত এজন মানুহ এবিধ ফল এচটা ইটা ইমান বেছি বৈশিষ্ট্য আছে ইমান বেছি বৈচিত্ৰতা আছে ইমান সোৱাদ আছে গতিকে এইটো ভাষাটোৰ জটিলতা নহয় সুকীয়া মাদকতাহে সেইকাৰণে ভাষাটো বেছি ভাল লাগে হয় হয় আৰু আমাৰ সহকৰ্মীসকলৰ চাগে আৰু অলপ প্ৰশ্ন থাকিব তেওঁলোকৰ পৰা অকণমান শুনি লওঁ আপোনাৰ মতে কোন তিনিটা শব্দ যোনটো মানে সাংঘাতিকভাৱে ভুল উচ্চাৰণ কৰে মানুহে কোন তিনিটা প্ৰশ্নটো সুধোতে মোৰ লাগিছে যে উত্তৰটো বিচাৰি দিলে প্ৰশ্নটো সোধা হয় নিজে এনেকে সুধি দিলে কিন্তু তাৰে ভিতৰত মই যদি দেখো পতাকা শব্দটো পতকা বুলি কৈ থাকো আমি অসমীয়াত প্ৰায়ে কওঁ আচলতে পতকা বুলি কৈ থকা যায় মৰ্যাদা বুলি আমি এটা শব্দ কৈ থাকো যিটো মৰ্যাদা সাহাৰ্য বুলি আমি এটা শব্দ কৈ থাকো ওপৰত ৰেফ এডাল আমি এদিন উচ্চাৰণ কৰি থাকো কিন্তু আচলতে সাহাৰ্য মৰ্যাদা পতাকা তিনিটা উদাহৰণ হৈ গ'ল আপোনাৰো কিবা উত্তৰত আছে নিশ্চয় তেনেকুৱা তিনিটা মোৰ এতিয়া মনত পৰা নাই কিন্তু এইটোৱে আছিলে আৰু এতিয়া যিহেতু মানুহে টিভি চবতকৈ বেছি মানে চায় মই শুদ্ধ অসমীয়া ক'ব নোৱাৰিম সেইটো কাৰণে আগতে ক্ষমা খুজিছোঁ টিভি মানুহে চবতকৈ বেছি চায় যাৰ পৰা ইনফ্লুৱেঞ্চো হয় খুব বেছি আপুনি ভাবেনে যে মিডিয়া হাউচবোৰতো এনেকুৱা হ'ব লাগে যে মানে একদম শুদ্ধ অসমীয়াটো ক'লে মানুহে সেই হিচাপত সেইখিনিও মানে ল'ব পাৰিব হয়নে যদি মিডিয়া হাউচতে ভুল অসমীয়া কয় বা ভুল উচ্চাৰণ কৰে তেনেকৈ আমিও সেনেকেই শিকিম দিয়কচোন এতিয়া মই আপোনাক উদাহৰণ এটা দিছোঁ মানে খুব এইবোৰ কাণত লাগে খাই কিনে যায় কিনে এইবোৰ আমাৰ নাছিলে আগতে কিন্তু এইবোৰ এতিয়া কেনেকৈ আহিছে ক'ৰ পৰা আহিছে আমিও ধৰি লওক গম নাপাওঁ কিন্তু মিডিয়া হাউচতে টিভিৰ আগতে আমি এইবোৰ শুনি থাকোঁ খাই কিনে গ'লোঁ যাই কিনে গ'লোঁ এইবোৰ মানে খুব কাণত লাগে অসমীয়া হিচাপে আপুনি সেইটোৰ বিষয়ে কি ক'ব বিচাৰে আপুনি মিডিয়াৰ মানুহ আপুনি মিডিয়াক সমালোচনা কৰিছে আপুনি সাৰি যাব মই যদি সমালোচনা কৰিবলৈ মই সাৰি নাযামতো আচলতে শুনক মূল কথাটো হৈছে
মই ইমান সাংঘাতিক শুদ্ধ অসমীয়াত কথা কওঁ বুলি কেতিয়াও দাবী নকৰোঁ আৰু সম্ভৱো নহয়। মোৰ গোটেই ভিডিঅ'টোৰ বিভিন্ন ধৰণে বিভিন্নজনে ব্যাখ্যা কৰিছে। মোৰ গোটেই কথাটোৰ উদ্দেশ্য আছিলে যে শব্দবোৰ হেৰাই যাব নালাগে, আমি ব্যৱহাৰ কৰি থাকিব লাগে। লিখোঁতেই হওক, কওঁতেই হওক, যিমান পাৰোঁ ব্যৱহাৰ কৰিব লাগে। কিন্তু মই সেই ইমান বিশুদ্ধ অসমীয়া কোৱাটো মোৰ পক্ষেও সম্ভৱ নহয়, বা সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই কথাবোৰ ক'ৰবাত ইমান শুদ্ধকৈ ক'বলৈ যাওঁতে কেতিয়াবা আচল অৰ্থটো প্ৰকাশ নাপায়গৈ। আৰু আমাৰ জীৱনটো ইমান জটিল হৈ গৈছে, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ইমান নতুন নতুন বস্তু আহিছে যিবোৰৰ আপুনি অসমীয়া সংস্কৰণ বিচাৰি থাকিব নোৱাৰে। আৰু এতিয়া চিম কাৰ্ডৰ অসমীয়া যদি মই কিবা ভাবিবলগীয়া হয়, মোবাইল ফোনটো যদি মই ভ্ৰাম্যভাস বুলি ক'বলৈ আৰম্ভ কৰোঁ, চিলিণ্ডাৰটো যদি মই বায়ুঢোল বুলি ক'বলৈ আৰম্ভ কৰোঁ, ট্ৰেইনটোতো ৰেলটো ইংৰাজী শব্দ। এতিয়া ট্ৰেইনৰ যদি অসমীয়া মই লৌহ পথগামিনী বুলি কওঁ, কাৰণ লোহাৰ পথৰ ওপৰত যায় কাৰণে, সেইটো অসমীয়া মানুহে নুশুনিব। কিন্তু অসমীয়া যে আমাৰ প্ৰতিশব্দ আছে সেইটো কিন্তু আমি জনাটো দৰকাৰ। মই সেই কথাটোহে কৈ আছো। আপুনি ব্যৱহাৰ কেনেকে কৰিছে, কি ধৰণে কৰিছে, সেইটো ডাঙৰ কথা নহয়। আমি জানিছো কিমান, চৰ্চা কিমান হৈছে, বা অভিলেখত কিমান আছে, কথাবোৰ ৰেকৰ্ড হৈছে নাই, সেইটোহে আচল কথা। আৰু প্ৰতিটো শব্দৰে এতিয়া অসমীয়া বিচাৰিবলৈ গ'লে কেতিয়াবা কথাটো আমনিদায়কহে হ'বগৈ। মই যেনেকে কৈছো যে কাপ প্লেটটো যদি এতিয়া পিৰিচ পিয়লা বুলি কৈ আৰম্ভ কৰিবলৈ হয়, তেতিয়াহ'লে বহুতে নাজানে। সেইটো নজনাটোত জনোৱাৰ কিবা উপায় আছে নেকি, আমি চেষ্টা কৰিব লাগে। কিন্তু ব্যৱহাৰ কৰোঁতে যিটো সহজ হয়, আৰু আজিকালি কাপ প্লেট বুলি কৈয়ে ব্যৱহাৰ, বুজি নোপোৱাৰ কথাটো কৈতো লাভ নাই। গতিকে ইমান উৎকৃষ্ট একদম সাংঘাতিক লিখিত কথাটো কওঁতে কেতিয়াবা নহ'বও পাৰে। সেইকাৰণে লিখিত ভাষা বা মান্য ভাষা আৰু কথিত ভাষাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কথিত ভাষাৰো বহু উপভাষা থাকে। এতিয়া হিন্দীৰে কিমান উপভাষা আছে, কথিত আৰু কথিতে আমাতকৈ বেছি ভালকে জানিব। তেওঁ 23-24 বছৰ বাহিৰত কটাইছে। আজি দিল্লীত পতা হিন্দীটো আৰু বিহাৰত পতা হিন্দীটো বা উত্তৰ প্ৰদেশত পতা হিন্দীটো পাৰ্থক্য আছে। অসমীয়া আপুনি উজনি অসমৰ পৰা অসমীয়া ভাষাটো শুনি শুনি আহি যদি মধ্য অসম পায়, মৰিগাঁও পায়, মৰিগাঁৱত এটা সুকীয়া ঠাঁচ পাব। তাৰ পৰা আকৌ কামৰূপ সোমোৱাৰ লগে লগে এটা সুকীয়া ঠাঁচ পাব। একেবাৰে ওচৰতে থকা নলবাৰীত আপুনি অলপ বেলেগ শুনিব, পাৰ হৈ গ'লে বজালিত অলপ বেলেগ শুনিব, আৰু অলপ পাৰ হৈ গ'লে বৰপেটাত আকৌ অকণ সুকীয়া শুনিব। গতিকে লিখিত ভাষা আৰু কথিত ভাষাৰ মাজত পাৰ্থক্য থাকিবই। কিন্তু লিখিত যিসমূহ ভাষা, সেই ভাষাসমূহ কিমান শুদ্ধকৈ কৰিব পাৰিছো, সেই কথাটো কিন্তু কিমান শুদ্ধকৈ লিখিব পাৰিছো, সেইটো মন দিয়াটো জৰুৰী বুলি মই ভাবো। অন্ততঃ গোটেইটো ভাষাৰ ওপৰতে নেকি? जोडियक हूँ, आई एम अवंतिका। मैं हिंदी स्पीकिंग हूँ और मैं नॉर्थ इंडिया से हूँ। तो मैं जैसे गुवाहाटी में वर्क कर रही हूँ, तो अभी मुझे रिकग्निशन है कि असमीज लैंग्वेज है, मैं रोज़ सुनती हूँ, तो मुझे कुछ वर्ड्स भी पता है, मतलब आइडिया है, रिकग्निशन है। तो आपकी अकॉर्डिंग नेशनल फ्रंट पे इसका क्या रिकग्निशन है, और अगर रिकग्निशन नहीं है तो ऐसा क्या करना चाहिए या क्या होना चाहिए जिससे असमीज लैंग्वेज को जो ड्यू रिकॉग्निशन होती है उसकी वो मिलनी चाहिए? See, the number of people who speaks Assamese is not a large number, because in Assam itself, not everyone speaks Assamese. There are various other languages that are mother tongue to the original inhabitants of Assam. There are languages like Bodo, Karbi, Rabha. Although they know Assamese, but their mother tongue is not Assamese. But in case of Bengali, you see, although it is a state language in West Bengal, you will find people who speaks Bengali throughout the world. So based on the quantity of people who speak a particular language, it gets a due recognition. In case of Assamese, there are very, I would like to say, lower number of people in comparison to Hindi or Bengali or Urdu or Persian or English who speak Assamese. So there will always be a clash for recognition in that sense. But after the coming of NEP, I am hopeful that regional languages will get due recognition, because the Prime Minister and Home Minister is speaking about introducing syllabus of medical, engineering, etc. in mother tongue, in mother language. So I guess now onwards, regional languages like Assamese will also get due recognition in the mainstream academic policies. And as you were speaking that you are a Hindi-speaking person, Hindi is such a good language. We always get inspired to listen to Hindi. In fact, Kumar Vishwas is my favorite poet. But as you are now working in Assamese, it will be convenient for you if you understand as you are working in Assam, it will be convenient for you if you understand little bit of Assamese and you try to speak. So for that, you can
always go through the news channels of Assam. News channels, it's a quite viable medium so that you can understand, because the understanding of Hindi for people like us, it is based on the cartoon shows that we have watched in our childhood. It is based on the Bollywood films. So I would like to suggest you that you should go through Assamese news channels, and whenever possible, quite a few Assamese movies as well. That will be helpful for you. Anyway, working with colleagues who are Assamese is quite helpful. Like when I travel, I use the words like rokhabo. Yeah. I now understand those words. Assamese is a very sweet language, no? Yeah. Welcome. দাদা মোৰ ফালৰ পৰা এটা আপোনাৰ কাৰণে কুৱেশ্যন আছে কি আছু ফালৰ পৰা কি ইনিচিয়েটিভ লৈছে মানে ভাষাটো আগবঢ়াবলৈ বা ছেভ কৰিবলৈ? এতিয়া মই ভাল পাইছো অন্ততঃ আছু বুলি কিবা এটা এতিয়ালৈকে সুধিছে। মোৰ তেতিয়াৰ পৰা ইণ্টাৰভিউটো দি থাকোঁতে আছুৰ সভাপতি হিচাপে মোক সোধা যেন লগাই নাই। মোৰ লাগি আছে যেন মই কিবা এটা ভিডিঅ' ভাইৰেল হৈ গ'ল আৰু মোক মাতি আনি ষ্টুডিঅ'ত বহাই দিছেহি। নহয়, গোটেই অনুষ্ঠানটোৱে আচলতে ভাষা মই কাৰেকশ্যন কৰি দিছোঁ। আপোনাক মাতা উদ্দেশ্যটো সেইটো, মই ইয়াতে নাথাকোঁ, বাট অসমীয়া ভাষাটো লৈ পেলাই মই অলপ আৱেগিক হয়, আৰু মই ভাবোঁ অসমীয়া ভাষাটো মই কিছু পৰিমাণে ভালকৈ ক'ব পাৰোঁ, কিন্তু যোৱা 2-3 বছৰত মোৰ সেই অহংকাৰটো লাহে লাহে নোহোৱা হ'ব ধৰিছে। কাৰণ লাহে লাহে মই যেতিয়া কথা কওঁ তেতিয়া মই শব্দ বিচাৰি নাপাওঁ, ব্যৱহাৰ নোহোৱাৰ কাৰণে। আৰু মই 2 ধৰণে অসমীয়া ভাষা ক'ব পাৰোঁ, মানে এতিয়া যেনেকৈ কৈ আছোঁ, আৰু মোৰ যিটো কথিত ভাষা, নামনিৰ ভাষা, মই সেইটোও ক'ব পাৰোঁ। আৰু মই সেইটো বিষয়ে গৰ্ব কৰোঁ, মই 2টা ধৰণে অসমীয়া ক'ব পাৰোঁ। আৰু কেতিয়াবা কেতিয়াবা ধেমালি কৰিবলৈ মই লেনিয়াই উজনিৰ ধৰণেও ক'ব পাৰোঁ। যি নহওক, মই আপোনাক মাতি অনাৰ কথাটো হ'ল কি, আপুনি যিটো ভিডিঅ' ভাইৰেল হৈছে তেনেকুৱা ভিডিঅ' মই আগতেও দেখিছোঁ। ভাষাৰ ওপৰত জ্ঞান দিয়া মানুহৰ অভাৱ নাই অসমত। 2-এজনেতো জ্ঞানৰ লগতে এক ধৰণে শব্দটো ক'ব বিচৰা নাছিলোঁ, বাট প্ৰতি কথাতে তিৰস্কাৰ, মানে এনেকুৱা অৱস্থা কৰি দিছিলে, মানুহে মুখ খুলিবলৈ ভয় কৰিছিলে যে কওঁতে কি বা ভুল হৈ যায়। যিটো আপুনি প্ৰথমেই নস্যাৎ কৰিলে, পিউৰিটিৰ কথা, বিশুদ্ধ বুলি আচলতে কোনো কথা নাই। ভাষা মই ভাবোঁ এটা গতিশীল প্ৰক্ৰিয়া, গতিকে তাত নতুন শব্দ যোগ হ'বই। যেনে কৃষ্ণাই আপোনাক প্ৰশ্নটো কৰোঁতে 3টামান ইংৰাজী শব্দ কৈছে। ভাগ্য ভাল আপোনাৰ ঠাইত কোনোবা বেলেগ মানুহ বহি থকা নাছিলে, নহ'লে কৃষ্ণাৰ অৱস্থা খুবেই বেয়া হ'ল হয়। তো আপোনাক মাতি অনাৰ কাৰণটো এইটো যে আপুনি যেতিয়া ভিডিঅ'টোত যিখিনি কথা কৈছিলে সেইখিনি কথা দেখাতকৈ শুনি মোৰ ভাল লাগিছিলে। অসমীয়া ভাষা আপুনি ঠিকেই কৈছে, বহুতেই কয়, কিন্তু যিটো অসমীয়া ভাষা আপুনি গুৰুত্ব দি আছে, শুৱলা ভাষা, শুনি ভাল লগা ভাষা এটা, সেইটো লাহে লাহে নোহোৱা হ'ব ধৰিছে। আৰু আপুনি এজনক উপদেশ দিছে টিভি চাবলৈ। মই অলপ সেইটোত আপোনাৰ লগত ডিমত ৰাখিম। এইকাৰণে মোৰ ডিমত আছে কিয়নো মই কেৱল অসমীয়া ভাষাৰ টিভিৰ কথাই কোৱা নাই, সংবাদ মাধ্যম যিকোনো ভাষাৰ টিভি লাহে লাহে কৰ্কশ হৈ গৈ আছে। যি ভাষাতেই নকওক, ইংৰাজী হওক, হিন্দীয়েই হওক, বিভিন্ন কাৰণত কৰ্কশ হৈ গৈ আছে। গতিকে অসমীয়া ভাষাৰ শুৱলা যিটো স্বৰ আছে সেইটো সম্ভৱতঃ তাই বিচাৰি নাপাব তাতে। তো আপোনাক মাতি অনাৰ কাৰণটো হ'ল শুৱলা কথাখিনি শুনিবলৈ। আপুনি এজন ৰাজনৈতিক নহয় কিন্তু সামাজিক ব্যক্তি, ছাত্ৰ সংগঠনৰ নেতা, সেইটোত মই গুৰুত্ব দিব বিচৰা নাই। সেইটো বিষয়ে প্ৰশ্ন সুধিব পাৰে কোনোবাই, কিন্তু মই ভাবোঁ অসমৰ মানুহে আপোনাক চোৱাতকৈ আপোনাক বেছিকৈ শুনাটো প্ৰয়োজনীয়। মানে যাতে মানুহে বুজি পায় যে ভাষাটো কিমান শুৱলা হয়। আৰু যিকোনো ভাষাই যেতিয়া ধীৰে ধীৰে আৰু এক ধুনীয়া স্বৰত কয় মানুহে, তেতিয়াহ'লে শুনি ভাল হয়। আৰু লাহে লাহে মই ভাবোঁ আমাৰ সামাজিক ব্যৱহাৰত শিষ্টাচাৰ আৰু শালীনতা ঘূৰি আহিব। মোৰ উদ্দেশ্য সেইটোৱে আছিলে আপোনাক মাতি অনা। যদি আপুনি তাতে ভাল পোৱা নাই সেইটো বেলেগ কথা, বাট মই ভাবোঁ আপুনি মোৰ এইখিনি কথাত সহমত হ'ব। আপোনাৰ মই প্ৰথম কথাটো, যিটো সংবাদ মাধ্যমৰ কথা আপুনি ক'লে, মই সংবাদ মাধ্যমক সমালোচনা কৰিবলৈ নাযাওঁ। মই তেখেতে একেবাৰে অসমীয়া বুজি নোপোৱা হিন্দীভাষী এগৰাকী ব্যক্তিৰ কাৰণে তেখেতক মই কৈছোঁ যে
সচৰাচৰ অসমীয়া ব্যৱহাৰ হৈ থকা উৎস আৰু বেলেগ একো নাই। অনবৰতে ক'ৰবাত অসমীয়া চিনেমা লাগি নাথাকে য'ত গৈ তেওঁ অসমীয়া চলচ্চিত্ৰ উপভোগ কৰিব পাৰিব। গতিকে সংবাদ মাধ্যমৰ নিউজ চেনেলখিনি সদায় যদি শুনে তেতিয়া নিশ্চয় তেওঁৰ অসমীয়াৰ ওপৰত এটা ধাৰণা স্পষ্ট হ'ব যে ভাষাটোৰ এইটো মানে এইটো অৰ্থ। কোৱাৰ শৈলী তাৰ পৰা মই শিকিবলৈ কোৱা নাই। আৰু দ্বিতীয় কথাটো হৈছে মই সমল ব্যক্তি নহয়, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। অসমীয়া ভাষাটো আৰু হয়তো বহু শুদ্ধকৈ ক'ব পাৰি, আৰু শুদ্ধকৈ ইয়াত কিবা শিকিব লগা থাকিব। মই নিজেই বহু কথা নাজানো, বিশেষকৈ অসমীয়া ব্যাকৰণৰ কথা যেতিয়া আহে, সমাস, প্ৰত্যয়, এইবোৰ মই ইমান খুব সাংঘাতিককৈ মই জ্ঞান আছে বুলি মই নকওঁ। পঢ়ি থকা সময়ত পঢ়িছিলোঁ, নম্বৰ পাইছিলোঁ, সিমানেই। তাৰপিছত আৰু চৰ্চা নোহোৱা হৈছে। কথিত ভাষাত কিছুমান শব্দ আমি ব্যৱহাৰ কৰি থাকোঁ যিবোৰ ভুল, কিন্তু যিবোৰ ভুল আপুনি এতিয়া শুধৰাবলৈ চেষ্টা কৰি থাকিলে লাভ হ'ব বুলি মই নাভাবোঁ। এই সাক্ষাৎকাৰটো কেই বজাত আছিল বুলি সুধিব লাগিব, 11 বজাত বুলি ক'ব লাগিব। কিন্তু 11টা বজাত বুলি কৈ দিয়াৰ লগে লগে ভুল হৈ গ'ল, কেইটা বজাত বুলি কৈ দিয়াৰ লগে লগে ভুল হৈ গ'ল। এই ভুলবোৰ এতিয়া শুধৰাবলৈ গৈ আপুনি কিমান মানুহক শুধৰাই শেষ কৰিব পাৰিব, মই সেইটোত মোৰ সন্দেহবাদী। এতিয়া গেৰেণ্টি ৱাৰেণ্টিৰ যদি অসমীয়া শব্দ বিচাৰি কথা ক'ব লগা হয় তেতিয়াহ'লে সেইটো লাভ নাই। মই আপুনি যিটো কথা ক'লে যে কোনোবা বেলেগ মোৰ জেগাত হোৱাহেঁতেন ইমান 3টা ইংৰাজী শব্দ কোৱাৰ কাৰণে অলপ বেলেগ ধৰণেৰে ক'লেহেঁতেন কথাটো, সেইবোৰ হৈছে খুব ডাঙৰ পণ্ডিত, তেওঁলোকৰ কথা আমাৰ সৈতে তুলনা কৰি লাভ নাই। কিন্তু মই এটা উপলব্ধি ক'ব পাৰোঁ, আমাৰ যিটো প্ৰজন্ম, আপোনালোকৰ যিটো প্ৰজন্ম, আমি খুব বেছি অনুশাসনমূলকভাৱে কিবা কথা জাপি দিবলৈ বিচাৰিলে, ইংৰাজীত যিটো অথৰিটেটিভ বুলি শব্দ কয়, সেই ধৰণেৰে যদি জাপি দিবলৈ বিচাৰে তেতিয়াহ'লে সেই কথাটো অগ্ৰাহ্যহে কৰিম। আমি গোটেই প্ৰজন্মটোৱে ডাঙৰ হৈছোঁ তেনেকে। মা দেউতাই যদি অমুকৰ লগত নুঘূৰিবি, অমুক ল'ৰাটো বেয়া বুলি কয়, সেই ল'ৰাটো কিয় বেয়াটো মা দেউতাই আশ্বস্ত কৰিব নোৱাৰালৈকে আমি তাৰ লগত ঘূৰি থাকোঁ। গতিকে আমি তেনেকুৱা এটা প্ৰজন্মৰ মাজত ডাঙৰ হোৱা মানুহ। ফেচবুক ব্যৱহাৰ নকৰিবি, ইনষ্টাগ্ৰাম ব্যৱহাৰ নকৰিবি বুলি ক'লে আমি ওলোটাই সুধোঁ যে কিয় ব্যৱহাৰ নকৰিম। মইতো সভাই সমিতিয়ে ক'লে কওঁ যে ফেচবুক, মোবাইল ফোন, ছ'চিয়েল মিডিয়া এইবোৰ বেয়া বুলি যে অভিভাৱকে শিকাই থাকে, আচলতে অভিভাৱকে শিকোৱা উচিত যে এইবোৰ একোপাত ব্লেডৰ নিচিনা। সেই ব্লেড পাত হাতত লৈ হাতৰ নখ কাটিম নে হাতৰ শিৰ কাটিম, সেই সিদ্ধান্তটো আমি নিজে ল'ব লাগিব। গতিকে আমাৰ প্ৰজন্মটো প্ৰশ্ন কৰিবলৈ শিকা প্ৰজন্ম। এতিয়া মোক যিবোৰ প্ৰশ্ন সোধা হৈছে ইয়াতে যে অসমীয়া ভাষাটো নাজানিলে কি হ'ব, বা অসমীয়া ভাষাটো আমাক কোনে শিকাব, অসমীয়া ভাষাটোৰ প্ৰতি মোৰ ধাৰণা কি, আমাৰ ইয়াত মত বিনিময় হৈ আছে। মইতো ইয়াতে আহি ভাষণ দি থকা নাই। আপোনালোকে সুধিছে, মই শিকিছোঁ, মোৰ কিবা ক'বলগীয়া আছে আপোনালোকৰ লগত ভগাই লৈছোঁ। এই ধৰণে কথাটো যদি আগবাঢ়ে মই বিশ্বাস কৰোঁ সকলোৱে দায়বদ্ধতাৰে সৈতে কথাটো শিকিবলৈ, জানিবলৈ, ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হ'ব। কিন্তু যদি দাবী, ধমকি, অনুশাসন, আইন, আদালতৰ জৰিয়তে জাপি দিবলৈ খোজা হয় তেতিয়া ক'ৰবাত আচল উদ্দেশ্যটো সফল নহ'বগৈ। মোৰ প্ৰশ্ন আপোনাৰ প্ৰশ্নলৈ আহিছোঁ, ছাত্ৰ সন্থাই কি কৰিছে? ছাত্ৰ সন্থাৰ গোটেই শৈক্ষিক আন্দোলনটোৰ মূল কাঠামোটোৱে হৈছে দুটা শব্দৰ ওপৰত টিকি আছে, ৰাজহুৱা খণ্ডৰ বিদ্যালয় আৰু মাতৃভাষা মাধ্যম। আমি কেৱল অসমীয়া ভাষা বুলি কেতিয়াও নকওঁ, মাতৃভাষা মাধ্যম বুলি কওঁ। নিশ্চিতভাৱে অসমীয়া ভাষাটো আমাৰ স্বাভিমানৰ ভাষা, বেছিভাগ মানুহে অসমীয়া কয়। কিন্তু আন যিসমূহ ভাষা আছে, বড়ো ভাষা আছে, ৰাভা আছে, কাৰ্বি আছে, তিৱা আছে, মিচিং আছে, দেউৰী আছে, তাৰে ভিতৰত এতিয়া অসমীয়া আৰু বড়ো ভাষাটো স্পষ্ট অনুসূচিত স্বীকৃতি পাইছে। তাৰ জৰিয়তে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাধ্যম হিচাপে অসমীয়া ভাষাটো আছে। এতিয়া ছাত্ৰ সন্থাৰ অৱদানটো যদি ক'ব লগা হয়, মই 1960 চনৰ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰিব লাগিব। অসমত অসমীয়া ভাষাটো বহুবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইংৰাজৰ ৰাজত্বৰ সময়টো হৈছে প্ৰায় 1836 চনৰ পৰা 1873 চনলৈকে অসমীয়া ভাষাটো কাছাৰীৰ পৰা আঁতৰাই দিয়া গৈছিলে। মানে যিবোৰ কাৰ্যালয়ৰ কাম কাজ আছিলে তাত অসমীয়া ভাষাটোৰ ব্যৱহাৰ নোহোৱা হৈ আহিছিলে। সেইখিনি সময়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা প্ৰমুখ্যে সেইখিনি সময়ৰ পুৰোধা ব্যক্তিসকলে নেতৃত্ব ল'লে, ভাষাটো ঘূৰি আহিল, বাচিলে। তাৰ পিছতো কিন্তু স্বাধীনতাৰ পিছতো অসমীয়া ভাষাটোৰ ওপৰত সংকট নোহোৱা হোৱা নাছিলে। 1960 চনত পুনৰ একেই কথা হৈছিলে, অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষাৰ ব্যৱহাৰ আৰম্ভ হৈছিলে। আৰু সেইখিনি সময়ত অসমীয়া ভাষাটোৰ মৰ্যাদা অটুট ৰাখিবৰ কাৰণে ঐতিহাসিক ভাষা আন্দোলন হৈছিলে। ভাষা আন্দোলন সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হৈছিলে। ভাষা আন্দোলনৰ পিছত ৰাজ্য ভাষাৰ স্বীকৃতিটো বাচি থাকিল, অসমীয়াটো অসমত অন্ততঃ ৰাজ্য ভাষা হৈ থাকিল, ৰাজ্য ভাষা আইন আছে এতিয়া অসমত। তেনেকুৱা আকৌ এটা সংকট 1972 চনত আহিছিলে।
যিখিনি সময়ত উচ্চ শিক্ষাত অসমীয়া ভাষাটো মাধ্যম হিচাপে নোহোৱা হৈ গৈছিলে। এতিয়া আমি ইয়াত বহি থকা প্ৰায় সকলোৱে আমি গ্ৰেজুৱেট, স্নাতক ডিগ্ৰীধাৰী। ৭২ চনৰ আগৰ অসমখনলৈ যদি ঘূৰি চাই স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা কম আছিলে। আমাৰ যে অসমত ইমান স্নাতক আছে তাৰ তুলনাত কিন্তু আমি যদি ওচৰৰে চুবুৰীয়া মেঘালয় ৰাজ্যখনলৈ চাওঁ তাত সিমানখিনি স্নাতকৰ সংখ্যা আপুনি নাপায়। নোপোৱাৰ মূল কাৰণ এটা হৈছে যে তেওঁলোকৰ মাতৃভাষাত এটা পৰ্যায়লৈকেহে শিক্ষা গ্ৰহণৰ সুবিধা আছে। ধৰি লওক ৫ম শ্ৰেণী, ৬ষ্ঠ শ্ৰেণী, ৭ম শ্ৰেণীলৈকে এটা ভাষাত শিকি আহিলে, খাচী ভাষাত হওক, গাৰো ভাষাত হওক। তাৰপিছত উচ্চ শিক্ষাত সেই ভাষাটো মাধ্যম হিচাপে নাই। ফলত তেওঁলোকে ইংৰাজী ভাষাটোলৈ ঘূৰি আহিব লগা হয়, ইংৰাজীক মাধ্যম হিচাপে ল'ব লগা হয়। এতিয়া সৰুৰে পৰা মাতৃভাষাত শিকোতে যিমান ধৰণে ভাল ধৰণে আয়ত্ব কৰিব পাৰিছিলে, ৰাতিটোৰ ভিতৰতে যেতিয়া ইংৰাজীলৈ ঘূৰি আহিলে তেওঁলোকে নোৱাৰা হৈ আহে। গতিকে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বাঢ়িবলৈ আৰম্ভ কৰিলে। অসমত যে এতিয়া গাঁৱে ভূঞে আমি স্নাতক ডিগ্ৰীধাৰী ল'ৰা ছোৱালী পাওঁ তাৰ কিন্তু আমি কেতিয়াও বিশ্লেষণ নকৰোঁ। প্ৰধান কাৰণ এইটো এটা যে অসমীয়াত লিখিব পৰা হৈ আছে, আৰু এইটো হ'বৰ কাৰণে ঐতিহাসিক মাধ্যম আন্দোলন হৈছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে হৈছিলে। আৰু এই মাধ্যম আন্দোলনটোত ৫গৰাকীকৈ লোকে শ্বহীদ বৰণ কৰিছিলে। প্ৰসন্ন নাৰায়ণ চৌধুৰী সেইখিনি সময়ত ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলে, তেখেতৰ নেতৃত্বত আন্দোলন হৈছিলে। গতিকে ভাষা আন্দোলন, মাধ্যম আন্দোলন, এই আন্দোলনবোৰ যদি নহ'লহেঁতেন তেতিয়াহ'লে অসমত অসমীয়া ভাষাটো বা অসমত মাতৃভাষাক উচ্চ শিক্ষাৰ মাধ্যম হিচাপেও আমি নাপালোহেঁতেন, আৰু ভাষাটো আজি যি ধৰণৰ ইয়াত ব্যৱহাৰ হৈ আছে হয়তো নহ'লহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে মাধ্যম আন্দোলনৰ ৫০ বছৰ হওঁতে, যেতিয়া ২০২২ চনত ৫০ বছৰ হৈছিল, চৰকাৰে আচলতে মাধ্যম আন্দোলনৰ সোণালী জয়ন্তী পাতিব লাগিছিল ডাঙৰকৈ, কিন্তু নাপাতি ওলোটাই এটা সিদ্ধান্ত লৈ ল'লে সেই বছৰে যে এতিয়াৰ পৰা ৬ষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়াব। গতিকে আমি তাৰ বিৰোধিতা কৰিলোঁ। সেই বিৰোধিতাটো ছাত্ৰ সন্থাৰ নেতৃত্বতে আন্দোলন হৈছে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত হৈছে। গতিকে এই ধৰণেৰে যেতিয়াই ভাষাটোলৈ সংকট আহিছে, মাতৃভাষালৈ সংকট আহিছে, সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ নিজৰ কৰণীয়খিনি কি ৰাইজৰ অভিভাৱকত্বত আঁত ধৰি লৈ গৈছে। মই এটা প্ৰশ্ন সুধিম। আপুনি যিখিনি ইতিহাস ক'লে শলাগ ল'বলগীয়া ইতিহাস, কিন্তু আমি সাধাৰণতে দেখোঁ অসমত আপোনালোকে এটা সমালোচনাৰ সন্মুখীন হয় যে ছাত্ৰ সন্থাই সদায় আন্দোলনেই কৰে, আন্দোলন কৰি সময়বোৰ কটায়। আন্দোলনক বাদ দি পেলাই আপোনালোকে ব্যৱহাৰিক কি ধৰণৰ পদক্ষেপ ল'ব পাৰে এই অসমীয়া ভাষাটো উৎকৰ্ষ সাধনৰ কাৰণে? কাৰণ আপুনি চৰকাৰে বিভিন্ন ব্যৱস্থা ল'ব পাৰে সেইটো কৈছে, আৰু মই মানো সেইটো কথা। নতুন শিক্ষানীতিও আহি আছে, এই সকলোবোৰেই শলাগ ল'বলগীয়া কথা। কিন্তু সমস্যাটো হৈছে কি, কিবা মানে ভাষাটো শিকোৱাৰ আটাইতকৈ জৰুৰী উপাদান হ'ল শিক্ষক। আপুনি ঘৰৰ কথা কৈছে, ঘৰত মা দেউতাই শিকোৱাটো প্ৰয়োজনীয়, কিন্তু শিক্ষক অবিহনে শিকাব নোৱাৰে। আৰু অসমতেই নহয় ভাৰততেই আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ লগত শিক্ষক নাই, উৎকৃষ্ট শিক্ষক নাই, যিবোৰ ট্ৰেইনড শিক্ষক, যিয়ে শিক্ষকতা বৃত্তিটো ল'বলৈ যোগ্য হয়। কাৰণ আজিও শিক্ষকতাৰ কাৰণে বহু পৰিমাণে যিবোৰ আৰু উপাদান লাগে সেইবোৰ বহুতৰে লগত নাই। নিয়মিত অনুশীলন নহয়, এইবোৰ সমস্যা আছে। তো তাৰ লগত ছাত্ৰ সন্থাই, যিহেতু ছাত্ৰ সন্থাৰ সমল আছে, মানৱীয় সমল আছে, ছাত্ৰ সন্থাই কেনেধৰণে ব্যৱহাৰিক পদক্ষেপ ল'ব পাৰে যে উঠি অহা ছাত্ৰবোৰক ভাষাটো সম্পৰ্কে জ্ঞান দিব পাৰে? আৰু এতিয়া এটা ভাল কথা হৈছে কি, ছাত্ৰ সন্থাৰ নেতৃত্বত যিজন ব্যক্তি আছে সেইজন ব্যক্তিৰ ভাষাটো যথেষ্ট শক্তিশালী। গতিকে তেওঁ ব্যক্তিগতভাৱেও এইটো দিশত চাগে কিছু পদক্ষেপ ল'ব পাৰে। আপোনাৰ প্ৰশ্নটোৰ মই দুটা ভাগত উত্তৰ দিব বিচাৰিছোঁ। প্ৰথম যিটো ক'লে ছাত্ৰ সন্থাৰ আন্দোলনেই কৰি থাকোঁ বুলি এটা বদনাম আছে, সেইটো উত্তৰ মই দ্বিতীয় পৰ্যায়ত দিম। প্ৰথম পৰ্যায়ত কৈছোঁ ভাষাটোক লৈ। শিক্ষকতাৰ কথা আপুনি কৈছে, মই নাভাবোঁ যে অসমত উৎকৃষ্ট শিক্ষক নাই। বিশেষকৈ এতিয়া এটা পৰীক্ষাৰ মাজেৰে নিৰ্বাচিত হৈ শিক্ষকসকলে চাকৰি পায়, গতিকে তেখেতসকল যোগ্য হয়। কিন্তু কৰিবলগীয়া কথাটো কি আছে, চৰকাৰী ঘৰত কেতবোৰ কথা ক'বলগীয়া থাকিব আমাৰো। সেই কথাটো আপুনি কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই ভাল পালোঁ। এইখিনি সময়তে অসমত এটা বিতৰ্ক চলি আছে PRCক লৈ। সেই বিতৰ্কটো তাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ চাকৰিৰ ক্ষেত্ৰত বিচৰাটো আইনীভাৱে বৈধ হয়নে নহয় তাক লৈ বহু গোচৰ আছে।
কিন্তু তাতে চৰকাৰে এটা কথা নতুনকৈ ক'বলৈ আৰম্ভ কৰিছে যে তেওঁলোকে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰতকৈ এটা শক্তিশালী কবচ ৰাখি থৈছে, সেইটো হৈছে প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ, স্থানীয় ভাষাত ব্যুৎপত্তি থকাৰ কথা কৈছে। সমস্যাটো আহে তাতেই, অসমত স্থানীয় ভাষা কি, স্থানীয় ভাষাৰ সংজ্ঞা কি? স্থান সলনি হোৱাৰ লগে লগে স্থানীয় ভাষা সলনি হয়। এতিয়া অসমৰ বিস্তৰ অঞ্চলত বঙালী ভাষাটো স্থানীয় ভাষা, বৰাক উপত্যকাটো হয়েই ৰাজ্য ভাষা তাত। কিন্তু স্থানীয় ভাষা যেতিয়া বঙালী বুলি কৈ দিয়া যায়, বঙালী ভাষী লোক কেৱল যে অসমতে আছে এনেকুৱা নহয়, পশ্চিমবংগত আছে বা ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতেই বঙালী ভাষাত ব্যুৎপত্তি থকা লোক আছে। এতিয়া স্থানীয় ভাষাত ব্যুৎপত্তি যিটো প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ বুলি কোৱা হৈছে, সেই কথাটোৰ ওপৰত ভিত্তি কৰি যদি চাকৰি দিব লগা হয়, তেতিয়াহ'লে বাহিৰৰ পৰা আহি ইয়াত চাকৰি বাকৰি পাব পৰা এটা পৰিৱেশৰ সৃষ্টি হ'ব, যিটো আমাৰ শিক্ষা খণ্ডৰ কাৰণে উচিত কথা নহ'ব। কাৰণ মাতৃভাষাত পাঠদান কৰাব পৰা শিক্ষকহে আমাক এইখিনি সময়ত বেছি প্ৰয়োজন। গতিকে চৰকাৰী ক্ষেত্ৰতো এই কথাবোৰক লৈ একদম সুকীয়া আঁচনি হ'ব লাগে, সুকীয়া পৰিকল্পনা হ'ব লাগে। একে সময়তে ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি যিটো কথা কৈ আহিছোঁ যে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কবচ লাগে। সাংবিধানিক ৰক্ষা কবচ বুলি কওঁতে শব্দটো অলপ টান হৈ যায়, মানুহক ক'ৰবাত বুজাবলৈও অসুবিধা হৈ যায়। এতিয়া PRCৰ ঘটনাটো আহোঁতে আমাৰ সুবিধা হৈছে কথাটো ক'বলৈ যে এইবোৰেই সাংবিধানিক ৰক্ষা কবচ। অসমৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি থলুৱাৰ সংৰক্ষণ এইকাৰণেই বিচাৰি আছোঁ, আৰু সেইটোৱে সাংবিধানিক ৰক্ষা কবচৰ অন্যতম। এটাটো ৰাজনৈতিকভাৱে বিচাৰিছোঁ, সেইটো সুকীয়া পৃষ্ঠা, সেই বিষয়ে পাতিব পৰা যাব। কিন্তু চাকৰি বাকৰিৰ ক্ষেত্ৰত অন্ততঃ চৰকাৰী, বেচৰকাৰী, কেন্দ্ৰীয়, অৰ্ধকেন্দ্ৰীয় যিসমূহ চাকৰি আছে, তাত থলুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যাতে সংস্থাপন পায়, সেই কথাটোত আমি বেছি গুৰুত্ব দিব বিচাৰিছোঁ। আৰু সেই কামটো কেৱল ছাত্ৰ সন্থাৰ কৰণীয় নহয়, সকলোৱে কৰিব লাগিব। দ্বিতীয় কথা, ছাত্ৰ সন্থাই কি কৰি আছোঁ? আমাৰ শাখা পৰ্যায়ত, আঞ্চলিক পৰ্যায়ত ছাত্ৰ সন্থা খুব তৃণমূললৈকে বিস্তাৰ হৈ থকা এটা সংগঠন। এই সংগঠনসমূহে সময়ে সময়ে জ্যোতিপ্ৰসাদৰ গীতৰ চৰ্চা, বিষ্ণু ৰাভাৰ গীতৰ চৰ্চা, ভূপেন হাজৰিকাৰ গীতৰ চৰ্চা, বৰগীতৰ কাৰণে কৰ্মশালা, এই কথাবোৰৰ আয়োজন কৰি আহিছোঁ। এই গীত মাতসমূহেও অসমীয়া ভাষাটোৰ প্ৰচাৰ প্ৰসাৰত সাংঘাতিক ধৰণেৰে সহায় কৰি আহিছে। একে সময়তে ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, একে সময়তে অম্বিকাগিৰি ৰায়চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱা, এই ধৰণৰ অসমীয়া সাহিত্যৰ চিৰস্মৰণীয় ব্যক্তিসকলৰ সোঁৱৰণত আমি অনুষ্ঠানৰ আয়োজন কৰোঁ, যিবোৰ অনুষ্ঠানৰ জৰিয়তে আমি লক্ষ্য কৰি লওঁ, আমি এটা লক্ষ্য নিৰ্ধাৰণ কৰি লওঁ যাতে মাধ্যমিক পৰ্যায়ত পঢ়ি থকা, হাইস্কুল পৰ্যায়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াৰ সৈতে জড়িত কৰিব পাৰোঁ, আৰু তেওঁলোকৰ মনত যাতে ভাষাটোৰ প্ৰতি শ্ৰদ্ধা, ভাষাটোৰ প্ৰতি সমীহ, ভাষাটোৰ প্ৰতি ভালপোৱাৰ সৃষ্টি কৰিব পাৰোঁ। এতিয়া আহিছোঁ মই আপোনাৰ দ্বিতীয়টো অংশলৈ। ছাত্ৰ সন্থাই আন্দোলনহে কৰে কথাটোক লৈ ছাত্ৰ সন্থাক বহুদিন ধৰি সমালোচনা কৰা হৈছিলে। আগতে সমালোচনা কৰিলে মন বেয়া কৰিছিলোঁ। এতিয়া আমিও নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, এতিয়াই কথাটোক আমি ইতিবাচকভাৱে ল'বলৈ আৰম্ভ কৰিছোঁ, আৰু খুব দি কওঁ, বলিষ্ঠভাৱে কওঁ যে আমি হয় আন্দোলন কৰোঁ, আমি আন্দোলন কৰি যাম। একবিংশ শতিকাৰ 2টা দশক পাৰ হৈ গ'ল। 2টা দশক পাৰ হৈ যোৱাৰ পিছত অসমত 2টা শব্দৰ পৰিভাষা সলনি কৰাৰ প্ৰয়োজন আছে। যি 2টা শব্দ বহু প্ৰজন্মক নেতিবাচকভাৱে মূৰত সুমুৱাই দিয়া গ'ল, যি 2টা কথা ইতিবাচকভাৱে লৈ আগবাঢ়িব লাগিব, সেই 2টা হৈছে নেতা আৰু আন্দোলন। অসমত এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হ'ল যে নেতা মানেই দুৰ্নীতিপৰায়ণ, নেতা মানেই বিশ্বাসঘাতক, নেতা মানেই কথা দি কথা নৰখা মানুহ, আন্দোলন মানেই যেন ধ্বংস, আন্দোলন মানেই যেন পশ্চাদগামিতা, আন্দোলন মানেই যেন বিপথে যোৱা। তেনেকুৱা নহয়, পৰিভাষা সলনি হ'ব লাগিব। এতিয়া যেতিয়া আন্দোলনৰ কথা কওঁ, কেৱল ৰাজপথত টায়াৰ জ্বলাই কৰা আন্দোলন, ৰাজপথত মিছিল বাহিৰ কৰি কৰা আন্দোলন, অসম বন্ধ দি কৰা আন্দোলনটোৱে আন্দোলন নহয়। জাতিটোৰ কাৰণে যেতিয়া প্ৰয়োজন হ'ব, যেতিয়া দেখিম যে জাতীয় সত্তাৰ বিপৰীতে যোৱা চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, তেতিয়া ৰাজপথতো যাম, টায়াৰো জ্বলাম, অসম বন্ধও দিম, সকলো কৰিম। কিন্তু আন্দোলন আৰু কি হ'ব পাৰে? এতিয়া ইণ্ডিয়া টুডে নৰ্থ ইষ্ট চেপ্টাৰ আৰম্ভ কৰিছে। ফলত কি হ'ব? নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীয়ে মূল সংবাদ মাধ্যমৰ যিটো আমি মেইন ষ্ট্ৰীম বুলি কওঁ, মূল সুঁতি বুলি কওঁ দেশৰ, তাৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব। আৰু অসমত যদি কোনোবা কৌশিক ডেকাই সেই কথাটোৰ নেতৃত্ব লৈ অসমীয়া যুৱক যুৱতীক সংস্থাপনৰ দিশে আগবঢ়াই লৈ যাব পাৰে, কিন্তু তেখেতে গম নোপোৱাকৈ এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ নেতৃত্ব দি আছে। তেনেকুৱা আন্দোলনো লাগিব, তেনেকুৱা নেতাও লাগিব। ছাত্ৰ সন্থাই আমি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপন কৰোঁ।
এতিয়া ভাষাৰ ওপৰত সাক্ষাৎকাৰটো লোৱাৰ কাৰণে মোৰ অসুবিধা হৈছে যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বুলি কওঁতে মই আফচোচ কৰিছো নহয়, মানুহে আকৌ এইটোও সমালোচনা কৰিব অসমীয়াত নকয় কিয় উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। আমি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰোঁ। এতিয়া অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰোঁতে এজন ব্যক্তিৰ মানে এজন ছাত্ৰৰ সফলতাক এখন সমাজে আমি উদযাপন কৰোঁ। তেওঁ যদি সেই কথাটোত উৎসাহিত হৈ তেওঁ অনুভৱ কৰে যে মই যিখিনি প্ৰশ্ন উত্তৰ পঢ়ি ভাল ফলাফল লাভ কৰিলোঁ, মই যিখন সূচী অনুসৰণ কৰি পঢ়া শুনা কৰিছিলোঁ, এতিয়া মই ৰুটিন ফ'ল' কৰি বুলি ক'লে ভাল শুনিলেহেঁতেন, অসমীয়া ইণ্টাৰভিউৰ কাৰণে মই ক'ব লগা হৈছে, গতিকে পঢ়িছিলোঁ, সেইখিনি মই মোৰ তলৰ প্ৰজন্মৰ বা মোৰ তলৰ শ্ৰেণীৰ আন 10জনকো মই ভগাই দিওঁ। আৰু সেই নোটছখিনি, সেই উত্তৰখিনি পঢ়ি সেই ৰুটিনখন বা সেই সূচীখন অনুসৰণ কৰি তলৰ শ্ৰেণীটোৰ আৰু 2জন ছাত্ৰও যদি উপকৃত হয়, প্ৰথম ছাত্ৰজনে ক'ব নোৱাৰাকৈ এটা শৈক্ষিক আন্দোলনৰ নেতৃত্ব দিলে, তেনেকুৱা আন্দোলনো আমাক লাগিব। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানে অসমৰ যুৱ সমাজক আধ্যাত্মিকতাৰ দিশত আগবঢ়াই লৈ গৈছে। তেওঁলোকৰ যিটো সেৱা বাহিনী আছে যথেষ্ট শক্তিশালী। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰিছে? এটা আধ্যাত্মিক আন্দোলনৰ নেতৃত্ব দিছে। তেনেকুৱা নেতাও আমাক লাগিব। গতিকে শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক সকলো দিশতে আন্দোলন লাগিব। আন্দোলন শব্দটো বেয়া কথা নহয়, আৰু সকলো আন্দোলনৰে নেতৃত্ব লোৱা নেতা লাগিব। নেতা শব্দটো বেয়া কথা নহয়। গতিকে ছাত্ৰ সন্থাক এতিয়া কোনোবাই আন্দোলনকাৰী বুলি ক'লে আমি খুব গৌৰৱেৰে কওঁ যে আন্দোলন কৰিছিলোঁ, কৰি যাম। আপুনি নেতাৰ ধাৰণাটোৰ কথা কৈছে যে অসমত যোৱা কিছু বছৰত নেতা বুলি ক'লে দুৰ্নীতিপৰায়ণ ব্যক্তিৰ কথাই সূচায়। এই ধাৰণাটো আপুনি কৈছে যে সম্পূৰ্ণ সত্য নহয়। তো মোৰ একেবাৰে পোনপটীয়া প্ৰশ্ন, আপোনাৰ মনত অসমত এনেকুৱা এজন নেতাৰ নাম কওক যাৰ লগত দুৰ্নীতিৰ ধাৰণাটো সম্পৃক্ত নহয়। গোপীনাথ বৰদলৈ। আপুনি কিয় বৰ্তমান প্ৰজন্মৰ নেতাৰ কথা ভাবি আছে? বৰ্তমানৰ প্ৰজন্ম, যিবোৰ অতীত আছিলে সেইবোৰক এই প্ৰজন্মই দেখা নাই, কেৱল কিতাপত শুনিছে। নেতাৰ ধাৰণাটো যিটো বৰ্তমান চকুৰ সন্মুখত আছে, ওচৰে পাজৰে পায়। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে নেতা দিন ৰাতি দেখিয়ে থাকে। গতিকে বৰ্তমানৰ নেতা এজনৰ নাম কওক যাৰ লগত দুৰ্নীতিৰ ধাৰণাটো সম্পৃক্ত নহয়। এই প্ৰশ্নটোৰ মই 2টা কাৰণত উত্তৰ নিদিওঁ। প্ৰথম কথা হৈছে, মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি। ছাত্ৰ সন্থা সাংবিধানিকভাৱে অৰাজনৈতিক সংগঠন। এই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰাটো ছাত্ৰ সন্থাৰ অৰাজনৈতিক ভাৱমূৰ্তিত আচুৰসনা যেন হয়, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে, এইটোও মই বিশ্বাস নকৰোঁ যে অসমত বৰ্তমান দুৰ্নীতিৰ সৈতে সনাপুটুকা কৰা নেতা নায়েই কোনো। নিশ্চয় কোনোবা ওলাব। আমাৰ কথাটো হৈছে, আজিৰ তাৰিখত আমি সেইসকল নেতাকেই চিনি পাওঁ নেতা বুলি, যিয়ে ভাল ধৰণেৰে প্ৰতিষ্ঠিত হৈছে, যিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে, আৰু যিয়ে মানুহৰ মাজত যাৰ জনপ্ৰিয়তা আছে। নেতা হ'বলৈ জনপ্ৰিয়তা লাগিবই, কিন্তু এই কথাটো কোৱাটো ভুল হ'ব যে 100% মানুহেই দুৰ্নীতিৰ সৈতে লুটপুট হৈ আছে, দুৰ্নীতিৰ সৈতে সাঙুৰি খাই আছে। আৰু যদি নাই, তেতিয়াহ'লে দায়িত্ব সেই আমাৰ প্ৰজন্মটোৰ, আপোনালোকৰ প্ৰজন্মটোৰ, ইয়াত বহি থকা সকলোৰে, যে ৰাজনৈতিক ক্ষেত্ৰখনতো এনেকুৱা নেতাৰ সৃষ্টি কৰিব লাগিব যিয়ে সততাক সাৰথি কৰি আগবাঢ়ি যাব পাৰে। মই এই কথাটোৰ উত্তৰটো শেষ কৰোঁতে মই আকৌ কওঁ, নেতা মানে কেৱল ৰাজনৈতিক নেতা, সেই চিন্তাটো আমি মূলৰ পৰা আঁতৰাই দিব লাগিব। লক্ষ্মীনাথ বেজবৰুৱা বহুত ভাল নেতা আছিলে। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষাটোৰ প্ৰতিষ্ঠাৰ কাৰণে যথেষ্ট কাম কৰি থৈ গৈছে। তেওঁতো ৰাজনীতি কৰিবলৈ আহিব পাৰিলেহেঁতেন, অসমৰ মন্ত্ৰী হ'বলৈ বিচাৰিব পাৰিলেহেঁতেন, স্বাধীনতাৰ আগতেই ব্ৰিটিছৰ লগত সনাপুটুকাও কৰিব পাৰিলেহেঁতেন, নাই কৰা। বৰঞ্চ বৌদ্ধিক দ্বন্দ্ব হৈছিলে। আমি এই কথাবোৰ জনা উচিত। বৌদ্ধিক দ্বন্দ্বৰ কিয় প্ৰয়োজন? সেইখিনি সময়ত উষা আলোচনীখন আছিলে, পদ্মনাথ গোহাঁই বৰুৱা তাৰ সম্পাদক। লক্ষ্মীনাথ বেজবৰুৱাই এংলো ইণ্ডিয়ান বুলি এটা তাত প্ৰবন্ধ লিখিলে। ৰসৰাজ আছিলে, ৰসৰ ভাণ্ডাৰ। সেই প্ৰবন্ধটোত তেখেতে সেইখিনি সময়ৰ ইংৰাজ শাসকক কটাক্ষ কৰিলে, ব্যংগাত্মকভাৱে তেওঁলোকে কৰি থকা শোষণবোৰ দেখুৱাই দিলে। আমাৰতো মানুহৰ অভাৱ নাই, ইংৰাজে পঢ়িব নাজানিলেও পঢ়ি বুজাই দিলে যে আপোনালোকৰ কথা বেয়াকৈ লিখি আছে বুলি। এতিয়া ইংৰাজে হেঁচা দিবলৈ ধৰিলে সম্পাদনা সমিতিখনক যে এই লেখাটো প্ৰত্যাহাৰ কৰিব লাগে। ৰসৰাজ তেওঁ নাচুৰ বান্দা, তেওঁ নকৰে প্ৰত্যাহাৰ। পদ্মনাথ গোহাঁই বৰুৱাদেৱে এটা সময়ত তেখেতৰ সম্পাদনাত চলি আছিলে, সম্পাদনা সমিতিয়ে সেইখিনি সময়ত লেখাটো প্ৰত্যাহাৰ কৰিলে। ফলত কি হ'ল, উষাৰ সৈতে সম্পৰ্ক ছেদ কৰি
লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ একাংশ অনুগামী সুকীয়াকৈ তেওঁলোকে সাহিত্যৰ প্ৰচৰত আৰম্ভ কৰিলে আৰু এখন নতুন আলোচনীৰ জন্ম হ'ল বাঁহী। এতিয়া অসমীয়া ভাষাটোৰ উত্তৰণত বাঁহীৰ কি ভূমিকা আছে মোৰ ক'বলগীয়া নাই, কিন্তু আৰম্ভ হৈছিল বৌদ্ধিক দ্বন্দ্বৰ পৰা, এটা আন্দোলনৰ পৰা। সেই আন্দোলনটোৰ নেতৃত্ব লক্ষ্মীনাথ বেজবৰুৱাই লৈছিল, তেওঁ নেতা আছিল। নেতা মানে কেৱল আমি ৰাজনৈতিক কথাটো ভাবি থাকিলে নহ'ব, আৰু নেতাৰ সংজ্ঞা যদি ভাবিব লগা হয়, আন্দোলনৰ সংজ্ঞা যদি ভাবিব লগা হয়, তেতিয়াহ'লে নৱবৈষ্ণৱ আন্দোলনতকৈ ডাঙৰ আন্দোলন, শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা সাংস্কৃতিক আন্দোলনতকৈ ডাঙৰ আন্দোলন, অসমটো দূৰৰে কথা ভাৰতবৰ্ষৰ ইতিহাসতে পাবলৈ নাই। তেওঁতকৈ ডাঙৰ আৰু কোনোবা নেতা সৃষ্টি হ'ব পাৰে নেকি? গতিকে নেতাৰ ভাষা পৰিভাষা সলনি কৰিব লাগিব হয়নে? অ'কে, চ' মোৰ এটা সৰু কনচাৰ্ণ আছে। আমি যদি এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি মানে ৰিজনেল লেংগুৱেজটো ইমান বেছি প্ৰফিচিয়েণ্ট, উইচ ইজ এ গুড থিং, মানে ৰিজনেল লেংগুৱেজেছ জানিব লাগে, বাট এই ছেইম ছাত্ৰসকল যেতিয়া বাহিৰত যাব, আউট অফ আছাম অৰ আউট অফ এনি ষ্টেট, তাতে MNCত যেতিয়া চাকৰি কৰিব চেষ্টা কৰে, দ্য লাষ্ট ৰাউণ্ড ইজ ইন ইংলিছ, উইচ ইজ এ ইণ্টাৰভিউ ৰাউণ্ড। তেতিয়া বহুত ষ্টুডেণ্টছ মানে দে গেট ৰিজেক্টেড বিকজ নট এবল টু স্পীক ইংলিছ লেংগুৱেজ ইন এ প্ৰফিচিয়েণ্ট ৱে। চ' সেইটোৰ কাৰণে আমি মানে কেনেকৈ এইটো, হাউ কেন উই হেল্প দেম, কেনেকৈ? আমাৰ প্ৰশ্নটো হৈছে যে নিজৰ মাতৃভাষাটো ভালকৈ শিকিলে আন ভাষা ক'ব নোৱাৰা হৈ যাব বুলি কিবা কথা আছে নেকি? নাই। আমি দেশৰ যিমান ভাল ভাল বক্তা দেখিছোঁ আজিৰ তাৰিখলৈকে, তেওঁলোকে নিজৰ মাতৃভাষাটো খুব ভালদৰে ক'ব পাৰে। গতিকে নিজৰ মাতৃভাষাটো ভালকৈ শিকাটো এটা প্ৰাথমিক দায়িত্ব, আৰু ইংৰাজী হিন্দীও লাগিব। কাৰণ ভাৰতবৰ্ষত এতিয়া অসমৰ পৰা ওলাই গৈ বহিঃ ৰাজ্যত যদি সাধাৰণ জনসাধাৰণৰ লগত কথা বতৰা পাতিব লগা হয়, সকলোৱে বুজি পোৱা ভাষাটো হৈছে হিন্দী। হিন্দী জানিব লাগিব। আৰু সেই একেধৰণেৰে চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি বহুজাতিক প্ৰতিষ্ঠানলৈকে চাকৰি বাকৰি যদি কৰিব লগা হয়, অসমীয়া ইণ্টাৰভিউৰ কাৰণে মই এতিয়া মাল্টিনেশ্যনেল কোম্পানীটোক বহুজাতিক প্ৰতিষ্ঠান ক'ব লগা হৈ আছে, কৰিব লগা হয়, তাৰ কাৰণে ইংৰাজীটো লাগিবই। গতিকে ইংৰাজী শিকাত কোনো বাধা নাই। বৰঞ্চ আমি ছাত্ৰ সন্থায়ো বহু জেগাত এতিয়া গৰম বন্ধ যেতিয়া হৈ আছে, বিনামূলীয়াকৈ আমি স্পীক ইন ইংলিছ আমি পাঠ্যক্ৰম তেওঁলোকক শিকাওঁ। আমাৰ ল'ৰা ছোৱালী ইংৰাজীও জানিব লাগিব, আমাৰ ল'ৰা ছোৱালী হিন্দীও জানিব লাগিব, যিকোনো ভাষা জানিব লাগিব। কিন্তু এটা ভাষা শিকিলে আন এটা ভাষা শিকাৰ ক্ষেত্ৰত কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। এটা ভাষা জনাৰ বাহিৰেও বেলেগ বেলেগ ভাষাও জানিব লাগিব। আৰু বৰঞ্চ মই নিজেই চেষ্টা কৰি থাকোঁ যাতে আমাৰ হিন্দীটো ভাল হয়, কাৰণ বাহিৰত মানুহৰ লগত কথা বতৰা পাতিবলৈ হিন্দীৰ প্ৰয়োজন আছে, যিটো মোৰ একেবাৰে ভাল নহয়। চেষ্টা কৰি থাকোঁ যাতে ইংৰাজীটো অন্ততঃ মানুহে বুজি পোৱা ধৰণেৰে ক'ব পাৰোঁ, মানুহৰ লগত ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ। সেই চেষ্টাটো অহৰহ আছে। আৰু মই মোৰ জ্যেষ্ঠসকলক কিবা কোৱাটো মোৰ ধৃষ্টতা নাই, কিন্তু মোৰ তলৰ প্ৰজন্মটো, মোৰ অনুজ প্ৰজন্মটোক মই নিশ্চয় ক'ম যে যিমান পাৰোঁ সিমান বেছিকৈ ভাষা শিকাৰ যত্ন কৰিব লাগে। আজিকালিতো বাহিৰত, অসমৰ বাহিৰতো ল'ৰা ছোৱালী এতিয়া স্পেনিছ, জাৰ্মান এইবোৰো শিকিবলৈ আৰম্ভ কৰিছে, কাৰণ এইবোৰ ভাষা শিকিলেও সংস্থাপনৰ বহুত সমল থাকে। গতিকে যিমান পাৰি বেছি ভাষা শিকিবলৈ যত্ন কৰিব লাগে। লেংগুৱেজ নহয়, চব ভাষা ইকুৱেলি, সকলো ভাষা শিকিবলৈ যত্ন কৰিব লাগে, কিন্তু নিজৰ মাতৃভাষাটোৰ প্ৰতি দায়বদ্ধতা আটাইতকৈ বেছি হ'ব লাগে। নমস্কাৰ, মোৰ নাম বিকাশ চেত্ৰী। মই নেপালী ল'ৰা হয়, কিন্তু অসমীয়া জানো, অলপ ভুল হ'ব পাৰে। চ' মোৰ প্ৰশ্নটো হৈছে আছু এজ এ ষ্টুডেণ্ট বডি, এতিয়া ধৰি লওক যিহেতু আমাৰ ইণ্টাৰভিউটো ভাষাৰ পৰাই ষ্টাৰ্ট হ'ল, চ' আপোনালোকে জোৰ দিয়ে ভাষাটো শিকিবলৈ ষ্টুডেণ্টহঁতক, এণ্ড ষ্টুডেণ্ট আৰ দি ড্ৰাইভিং ফ'ৰ্চ, মানে এই লেংগুৱেজটো ভাষাটো আগবঢ়াই নিবলৈ, আগত ল'বলৈ। চ' আছু এজ এ ষ্টুডেণ্ট বডি কি তেনেকুৱা ইনিচিয়েটিভ আৰু কাম কৰি আছে ষ্টুডেণ্টহঁতৰ প্ৰফেশ্যনেল আৰু একাডেমিক লাইফটো? এইটো প্ৰশ্নৰ উত্তৰ মই এবাৰ দিলোঁ, এইটো প্ৰশ্ন এবাৰ সুধিলে উত্তৰ দিলোঁ, কিন্তু মই আপোনাক এইটো কাৰণেহে ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁ বিকাশ চেত্ৰী ন, তেওঁ কৈছে তেওঁ গোৰ্খা সম্প্ৰদায়ৰ এজন ল'ৰা। মই নেপালী বুলি নকওঁ, গোৰ্খা বুলি ক'বলৈ ভাল পাইছোঁ। অসমত গোৰ্খাসকলে, গোৰ্খা ছাত্ৰ সন্থাই বিশেষকৈ অসমীয়া ভাষাটোৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে যথেষ্ট কাম কৰি আছে। তেওঁলোকে আনুষ্ঠানিকভাৱে নিজৰ অঞ্চলসমূহত যিমান অনুষ্ঠান প্ৰতিষ্ঠান হয়, যিমান তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা দীক্ষা গ্ৰহণ কৰে, অসমীয়া ভাষাত গ্ৰহণ কৰিবৰ কাৰণে উৎসাহিত কৰি আহিছে। গতিকে সেইটো কাৰণে মই আপোনাক গোৰ্খা ছাত্ৰ সন্থাৰ কথাটো ক'লোঁ, কাৰণ সদৌ অসম ছাত্ৰ সন্থাই কি কৰি আছে মই ইতিমধ্যে এটা প্ৰশ্নৰ উত্তৰত কৈছোঁ এই কথাখিনি।
মোৰ প্ৰশ্নটো হৈছে ইন প্ৰফেশ্যনেল মানে প্ৰফেশ্যনেলি কি ধৰণে হেৰি কৰি আছে ছাত্ৰ সন্থাই প্ৰফেশ্যনেলি কি ধৰণেৰে কৰি আছে প্ৰশ্নটোৰ উত্তৰ এইকাৰণেই নাই। সদৌ অসম ছাত্ৰ সন্থা আমাৰ কাম কাজসমূহ যি ধৰণেৰে আগবাঢ়ে মূলতঃ দুটা দিশত আমি কাম কাজ কৰোঁ। এটা হৈছে ছাত্ৰ ছাত্ৰীৰ ভাল শিক্ষা ভাল শিক্ষানুষ্ঠানৰ কাৰণে আমাৰ সংগ্ৰাম থাকে, দ্বিতীয়তে জাতীয় বিষয়সমূহক লৈ কাম কাজ চলি থাকে। এতিয়া সংস্থাপনৰ কাৰণে অসমীয়া ভাষাটো যদি ব্যৱহাৰ কৰিব লগা হয়, তাত প্ৰথমতে সংস্থাপন সৃষ্টি হ'ব লাগিব ভাষাটোক লৈ। সংস্থাপন সৃষ্টি কৰা কামটো সদৌ অসম ছাত্ৰ সন্থাই কৰিব নোৱাৰে। কাৰণ এতিয়া অসমীয়া ভাষাটো ভালদৰে জানিলে কি কৰিব পাৰিব বুলি যদি সোধে, সংবাদ মাধ্যমৰ চাকৰি বাকৰি আছে, তাৰ সমান্তৰালভাৱে বিষয় শিক্ষক হিচাপে অসমীয়া শিকাব পাৰিব। আন কি আছে সেই কথাটো যদি চাবলৈ যোৱা যায়, এতিয়া অসমীয়া ভালকৈ জনা ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিব পৰা যায় অসমীয়া আৰু আন ভাষাত জ্ঞান থকা, ধৰি লওক আপুনি অসমীয়াও ভালকৈ জানে ইংৰাজীও ভালকৈ জানে, অসমীয়া সাহিত্যৰ অপূৰ্ব সম্পদসমূহ ইংৰাজী ভাষালৈ অনুবাদ কৰাত ব্যৱহাৰ কৰিব পৰা যায়। তেনেকুৱা ধৰণৰ পৰিকল্পনা তেনেকুৱা ধৰণৰ আঁচনি ল'ব লাগিব চৰকাৰে। বা আমাৰ ঐতিহাসিকভাৱে যিসমূহ সমল হেৰাই যাবলৈ ধৰিছে, পুৰণা লেখা মেলা যিবোৰ হেৰাই যাব ধৰিছে, সেইবোৰৰ সংৰক্ষণৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰি নেকি, তাৰ কাৰণেও নিয়োগ সৃষ্টি হ'ব পাৰে। সেইবোৰ সৃষ্টি কৰিব লাগিব চৰকাৰে। এবাৰ যেতিয়া নিয়োগ সৃষ্টি হ'ব, এবাৰ যেতিয়া পদ ওলাব, এবাৰ যেতিয়া সংস্থাপনৰ বাট ওলাব, তেতিয়া ছাত্ৰ সন্থা কিয় অসমৰ সকলোৱে নতুন চাম যুৱক যুৱতীক সেই পথটোৰে আগুৱাই দিবলৈ নিশ্চয় চেষ্টা কৰিম। মই এটা লাষ্ট কুৱেশ্যন দিব বিচাৰোঁ। যোনবিলাক গানে মানুহক বহুত কথা শিকায়, অসমীয়া গান এটা শুনিলে কিছুমান শব্দ আমি শিকিবলৈ পাওঁ, তো আপুনি ভাবে নেকি যে অসমীয়া বৰ্তমান যোনবিলাক গীতৰ কথা সেইবিলাক অকণমান মানে নট আপ টু দ্য মাৰ্ক আৰু যাৰ কাৰণে আমাৰ মানে মানুহৰ অকণমান অসুবিধা হয় শিকিবৰ কাৰণে মিউজিচিয়ানবিলাকৰ? এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে মই যোগ্য নহয়। মই সংগীতৰ ওপৰত মোৰ জ্ঞান নাই। আৰু মই ভাষাটোৰ ওপৰত কৈছোঁ, কথাখিনি যাতে কওঁতে ভালকৈ মই মোৰ ভাল লগা গীতসমূহ শুনো। গতিকে যিবোৰ গীত মই শুনো, যিবোৰ গীত মই শুনি ভাল পাওঁ, সেই গীতবোৰৰ গীতিকথা যিটো লিৰিক্স বুলি কয় খুব উন্নত, খুব ভাল লাগে। আৰু ইতিহাসৰ প্ৰতিটো পৃষ্ঠাতে প্ৰতিটো সময়তে যিকোনো ভাষাতেই ভাল গীতো আছে, বেয়া গীতো আছে, শ্ৰুতিমধুৰ গীতো আছে, শ্ৰুতিকটু গীতো আছে। ভালবোৰ বাছি লৈ শুনিলেই হ'ল। এতিয়া ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গানেই একোটা গৱেষণাৰ বিষয় হ'ব পাৰে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, তেখেতসকলৰ প্ৰতিটো গীতেই একোটা গৱেষণাৰ সমল হ'ব পাৰে। আৰু ইমান বেছি বৈচিত্ৰ্য আছে। এতিয়া ভূপেন হাজৰিকাদেৱে যদি চাওঁ, পাচলি বাগিচা সৰু বাগিচাও একেজন মানুহেই লিখিছে, আৰু বিমূৰ্ত মোৰ নিশাতি সেই গানটো একেজন মানুহেই লিখিছে। এতিয়া বিষ্ণু ৰাভাদেৱৰ কথা যদি ক'বলৈ যাওঁ, যিজন ব্যক্তিয়ে গীতিকাৰ হিচাপে প্ৰেমত পৰজনমৰ আশাও দেখুৱাইছে, যে পৰজনমৰ শুভ লগনত যদিহে আমাৰ হৈ দেখা, একেজন ব্যক্তিয়াকৈ এই জনমতেই দিন সমাজৰ হীন পৰিহাস মচি যোৱাৰ কথা কৈছে, তেজৰ বোলেৰে ইতিহাস লিখাৰ কথা কৈছে। গতিকে সেই ধৰণৰ উচ্চ পৰ্যায়ৰ গীতি সাহিত্য অসমত বহুত আছে, যাৰ ইচ্ছা সেইবোৰ মেলিলে শুনিলেই হ'ল আৰু। আৰু কোৱা যায় যে জুবিন গাৰ্গৰ প্ৰনাউন্সিয়েশ্যন খুব ভাল হয়, মানে তেওঁ মানে যোনখিনি তেওঁৰ ফেন হয় তেওঁলোকৰ বিষয়ে কোৱা যায় আৰু যে তেওঁ খুব ধুনীয়াকৈ অসমীয়াটো কয়। আপুনি ভাবেনে এইটো কথা? হয়, জুবিন গাৰ্গে খুব ধুনীয়া অসমীয়া কয়, তেওঁৰ উচ্চাৰণ খুব ধুনীয়া, আৰু সেইকাৰণে মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিছে মানুহক ইমান দিনে। আৰু এটা কুৱেশ্যন, সৰু প্ৰশ্ন হয়। অলপ আগতে আপুনি কৈছিলে কি এতিয়া যিহেতু গৰমৰ বন্ধ হৈ আছে, তাতে আপোনালোকে আছুৰ ফালৰ পৰা ইংলিছ স্পিকিং কোৰ্চ শিকোৱা আপোনালোকে ক'ৰবাত কৰে কৰিছে। এতিয়া মই এণ্টায়াৰ অসমলৈ নাযাওঁ, মই গুৱাহাটীলৈ আহিছোঁ। এতিয়া গুৱাহাটীত যিহেতু মেক্সিমাম মাক বাপেকসকলে ল'ৰা ছোৱালীক বিচাৰে কি ইংলিছ মিডিয়ামত পঢ়াওঁ, আৰু পঢ়ায়ো আছে তেনেকৈ মিছনেৰী স্কুলত। কিন্তু তাতেই মিছনেৰী স্কুলত আপোনাৰ অসমীয়া এজ এ ছাবজেক্ট অলছ' ইজ দেৰ, অসমীয়া আছে। আৰু মাক বাপেকে সেই ছাবজেক্টটো লৈ এতিয়া মানে আপোনাৰ বহুতখিনি মানে আপোনাৰ মানে প্ৰেছাৰো লোৱা হৈছে ষ্টুডেণ্টছৰ ওপৰত, যি কাৰণে আপোনাৰ প্ৰাইভেট টিউশ্যন দিয়া লগা হৈছে। এতিয়া আছুৱে এনেকুৱা কিবা আপোনাৰ ষ্টেপছ ল'ব পাৰে নেকি, য'ত মানে এনেকুৱা আপোনাৰ যোনটো ইংলিছ স্পিকিং কোৰ্চ দিছে, গৰমৰ বন্ধত ইয়াৰে থকা ল'ৰা ছোৱালীৰ কাৰণে অসমীয়া আপোনাৰ প্ৰাইমেৰী কিবা এটা স্থাপন কৰিব পাৰে নেকি?
অসমীয়া শিকাবৰ কাৰণে যদি অসমীয়া ল'ৰা ছোৱালীক ছাত্ৰ সন্থাই ঘৰৰ বাহিৰলৈ মাতি আনি প্ৰশিক্ষণ দিব লগা হয় জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক হ'ব। তাৰমানে মই কিয় সুধিছোঁ এই প্ৰশ্নটো কিয় আহিলে, কাৰণ ইয়াতে এতিয়া গুৱাহাটীত যদি চাই আপুনি এটা যিটো প্ৰাইভেট টিউশ্যন হয় তাৰ এটা ডাঙৰ এটা ব্যৱসায় হৈ গৈছে। এটা ছাবজেক্ট বুলিয়ে নকওঁ, কিন্তু অসমীয়া হিন্দী ইজ অলছ' পাৰ্ট অফ ইট। শুনক, অসমীয়া শিকাবৰ কাৰণে যদি কোনোবাই টিউশ্যন কৰি আছে, আপুনি যিটো ব্যৱসায় বুলি কৈছে, তেতিয়াহ'লে সেইজন কোনোবা অসমীয়া যুৱক বা অসমীয়া যুৱতীয়ে হ'ব লাগিব, অসমীয়াটো যিহেতু শিকাই আছে। গতিকে অসমীয়া ভাষাটো শিকাই কোনোবা যুৱক বা যুৱতীয়ে যদি জীৱিকা অৰ্জন কৰি আছে, মইতো সেইটোত সুখীহে হ'ম, তেওঁক আৰু উৎসাহ দিবলৈহে মই বিচাৰিম। বন্ধ কৰাৰ কথা নাই, বৰঞ্চ বন্ধ কোনবোৰ হ'ব লাগে। আমি প্ৰায়ে বাতৰিত দেখা পাওঁ যে কোনোবা এখন স্কুলত অসমীয়াত কথা কোৱাৰ কাৰণে এছাৰিৰে মাৰি মাৰি হাত ৰঙা কৰি দিলে। সেই কথাবোৰহে বন্ধ হ'ব লাগে। অসমত যদি অসমীয়া নকয় ক'ত ক'ব মানুহে? ইয়াতে মই দ্বিতীয় নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। মোৰ দুটাই প্ৰশ্ন আছিলে। কেইমাহমান আগত মই একজেক্টলি আপোনাক মই তাৰ অসমীয়া ৱৰ্ডটো নাজানো, এক্টিভিষ্ট এজনে অসমৰ নাইবা অথবা আপোনাৰ নৰ্থ ইষ্টৰ আপোনাৰ খ্ৰীষ্টান মিছনেৰী যিমানসকল স্কুল আছিলে তাৰ ওপৰত অলপমান সমালোচনা কৰিছিলে। আপোনাৰ প্ৰাৰ্থনাটো কেন্দ্ৰ কৰি, যোনটো মৰ্ণিং প্ৰেয়াৰ কয়, ইভিনিং প্ৰেয়াৰ কয়, তাৰ ওপৰত আপোনাৰ কি প্ৰতিকাৰ? এই যদি আপুনি যদি বাতৰিটো যদি পাইছিলে, তেওঁ এজন এক্টিভিষ্ট হয়, তেখেতে কৈছিলে আপোনাৰ ইংৰাজীত কিয় কৈ আছে ফাৰ্ষ্ট অফ অল, ছেকেণ্ডলি যদিও ইংৰাজীত কৈছে আমি যীশু খ্ৰীষ্টৰ নাম কিয় ল'ম, যিহেতু আমি অসমৰ হয়, আমাৰ নিজৰ এটা ধৰ্ম আছে, জাতি আছে। প্ৰথম কথা হৈছে, মোৰ পৰা আপুনি যিটো বিচাৰিছে সেইটো প্ৰতিকাৰ নহয়, সেইটো প্ৰতিক্ৰিয়া। দ্বিতীয়তে কথাটো হৈছে, অসমত অসমীয়া কোৱাৰ কাৰণে কোনোবাই যদি শাস্তিৰ সন্মুখীন হ'ব লগা হৈছে, তাতকৈ দুৰ্ভাগ্যজনক একো নাই। তৃতীয় কথাটো হৈছে, ভাৰতবৰ্ষৰ সংবিধানে সকলোকে সকলো ধৰ্ম প্ৰফেচ, প্ৰেক্টিচ, প্ৰপাগেট কৰিব দিছে। 3টা শব্দ কৈছে, ঠিক আছে? ধৰ্মটো নিজে মানিবও পাৰে, আনক সেই ধৰ্মটোৰ বিষয়ে ক'ব পাৰে, ধৰ্মটো প্ৰসাৰ কৰিব পাৰে। একে সময়তে কোনেও, ভাৰতবৰ্ষৰ সংবিধানেই কৈছে যে কোনেও জোৰ কৰি ধৰ্ম জাপি দিব নোৱাৰে কাকো। এতিয়া অসমীয়া খ্ৰীষ্টান মানুহো বহুত আছে। মই আপুনি কোনটো কথাৰ প্ৰতিক্ৰিয়া সুধি আছে মই নাজানো। অসমীয়া খ্ৰীষ্টান মানুহ বহুত আছে, অসমীয়া মুছলমান মানুহ বহুত আছে, অসমীয়া হিন্দুটো আছেই। গতিকে কোনে কি ধৰ্ম পালন কৰি আছে সেইটো নিতান্তই ব্যক্তিগত এটা বিষয়। কোনো ধৰ্ম কাকো জাপি দিব নোৱাৰে, আৰু ক'ৰবাত যদি কিবা ধৰ্ম জাপি দিয়াৰ কিবা কুচকামাচ চলিছে, ছাত্ৰ সন্থাই তাৰ বিৰোধিতা কৰোঁ, আৰু চৰকাৰে এইবোৰ কঠোৰ হাতেৰে দমন কৰিব লাগে। ৱেলকাম। আৰু 2টা প্ৰশ্ন আছে বোলে। ঠিক আছে, ইমান দীঘল ইণ্টাৰভিউ যাবনে? যাব এঘণ্টা হৈ গ'ল, আনকাট হ'ব এইটো। এই চৰকাৰে যে যেনেকৈ কালি আমাৰ সেইটো লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি হ'ব লাগিব টু গেট গভৰ্ণমেণ্ট জব অসমত, চৰকাৰে যিবোৰ এনাউন্সমেণ্টবোৰ কৰি আছে, চ' আপোনাৰ কি লাগে, এইটো কি মানে পাব্লিকৰ মাজত পপুলাৰ হ'বলৈ কি নাই আমি অসমীয়া লেংগুৱেজটো বা ৰিজনেল লেংগুৱেজ মানে ৰক্ষা কৰি আছোঁ ষ্টেটত, নে দে ৰিয়েলি ৱান্ট কি লেংগুৱেজটো থাকক মানে প্ৰিজাৰ্ভ হৈ? আপোনাৰ মনত যে প্ৰশ্নটো আহিছে সেই কথাটোৱে সূচাইছে যে আমাৰ অসমীয়া মানুহ সচেতন হ'বলৈ আৰম্ভ কৰিছে। সেইটোৰ আৰু উত্তৰ দিব লগা নাই। কিন্তু এতিয়া আমাৰ সহকাৰী অধ্যাপকৰ কথা কোৱা হৈছে, মহাবিদ্যালয়ৰ চাকৰিৰ ক্ষেত্ৰত কোৱা হৈছে। সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক, 3য় বৰ্গ 4ৰ্থ বৰ্গৰ চাকৰি, এছিষ্টেণ্ট প্ৰফেচাৰ, লাইব্ৰেৰিয়ান, 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়ী। সেইটো অকল মহাবিদ্যালয়ৰ কাৰণেহে। বাকী চাকৰি বাকৰিটোতো PRC ক'ত বিচাৰিছে স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ। এতিয়া সেইটো নোহোৱা হৈ যোৱাৰ কথা কোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীৰ মাজত সচেতনতা আহিছে, ভাল কথা হৈছে। কিন্তু বাকী চাকৰি বাকৰিৰ ক্ষেত্ৰত কি হ'ব? সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই যিটো কথা কৈ আছোঁ যে অসমৰ ভৌগোলিক ইতিহাসটো বেলেগ, এই কথাটো কোৱাৰ লগে লগে বহুতে কয় আমাৰ ল'ৰাইটো দিল্লী মুম্বাইত গৈ চাকৰি কৰি আছে, কৰক, কথা নাই। কিন্তু অসমৰ যিটো ৰাজনৈতিক ইতিহাস, অসমৰ যিটো ভৌগোলিক ইতিহাস বেলেগ ৰাজ্যতকৈ বেলেগ। য'ত নেকি গোটেই ভাৰতবৰ্ষত বিদেশী বিতাৰণৰ কাৰণে ভিত্তিবৰ্ষ 1948, অসমত 1971। 23 বছৰৰ বিদেশীৰ সুকীয়া বোজা এটা অসমে অকলে গ্ৰহণ কৰিছোঁ, আৰু সেইকাৰণে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথা অসম চুক্তিত উল্লেখ আছে। এতিয়া সাংবিধানিক ৰক্ষা কৱচ কি হ'ব পাৰে? ভাষিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত সেইবোৰ আছেই।
কিন্তু চাকৰি বাকৰিৰ ক্ষেত্ৰত বা নিয়োগৰ ক্ষেত্ৰতো ছাত্ৰ সন্থাই তাত কেতবোৰ দাবী আমি উত্থাপন কৰিছোঁ। তাৰে ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ যিসমূহ চাকৰি আছে তাত সম্পূৰ্ণ থলুৱা ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ লাগে। থলুৱা ল'ৰা ছোৱালী বুলি কওঁতে আমি কাৰ কথা কৈ আছোঁ? সেই কথাটোক লৈ পেলাই বিৰাট বিপদ হয় যে এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ল'ৰা, এজন বিহাৰী সম্প্ৰদায়ৰ ল'ৰা, এজন বঙালী সম্প্ৰদায়ৰ ল'ৰা ছাত্ৰ সন্থাই থলুৱা বুলি কৈছোঁ নে নাই? সেই কথাটোক লৈ বহুতে আমাক প্ৰশ্ন সোধে। কথাটো হৈছে এজন যুৱকৰ যদি জন্ম অসমত, তেওঁ অসমত পঢ়া শুনা কৰিছে, অসমত গ্ৰেজুৱেট কৰিছে, তেওঁৰ উপাধিটো আগৰৱাল নে জৈন নে বৰুৱা নে কলিতা সেইটো ডাঙৰ কথা নহয়। কিন্তু তেওঁ যদি অসমতেই ডাঙৰ দীঘল হৈছে, নিয়োগৰ ক্ষেত্ৰত তেওঁ থলুৱা হিচাপে ধৰাত আমাৰ আপত্তি নাই। বিহাৰৰ পৰা আহি, ৰাজস্থানৰ পৰা আহি, ঝাৰখণ্ডৰ পৰা আহি, পশ্চিমবংগৰ পৰা আহি আমাৰ যদি শিক্ষকৰ চাকৰিসমূহ ল'বলৈ হয়, আমাৰ যদি গ্ৰন্থাগাৰিকৰ চাকৰিসমূহ ল'বলৈ হয়, আমাৰ যদি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰিসমূহ ল'ব লগা হয়, তেতিয়াহ'লে সেইটো আমাৰ কাৰণে চিন্তনীয় এই কাৰণেও, আপুনি যেতিয়া ইলেকশ্যন আহে চাবচোন, দলসমূহে প্ৰতিশ্ৰুতি দিয়ে আমি 24 লাখ নিবনুৱাক সংস্থাপন দিম, 25 লাখ নিবনুৱাক সংস্থাপন দিম। তেতিয়া আমাৰ থুলমূল ধাৰণা হয় যে অসমত 24-25 লাখ মান নিবনুৱা আছে। চৰকাৰ গঠন কৰাৰ পিছত কয় মই গণি 1 লাখক চাকৰি দিম, আৰু সেইটোকে লৈ ঢোল বজাই থকা যায়, 1 লাখ চাকৰি। প্ৰশ্নটো হয় যে কৈছিলাতো 24 লাখৰ সংস্থাপনৰ কথা, এতিয়া 1 লাখৰ চাকৰি দিবা, বাকী 23 লাখৰ কি হ'ব? প্ৰশ্ন সেইটো। আৰু প্ৰশ্ন হয় যে 1 লাখ চাকৰি দিওঁতে সময় লাগি যায় 3 বছৰ। অসমত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয় কেইখনৰ যিখিনি স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় আছে, এফিলিয়েটেড কলেজেছ আছে, গোটেইখিনিয়ে মিলি প্ৰতি বছৰে 1 লাখতকৈ বেছি নতুন স্নাতক ডিগ্ৰীধাৰী সৃষ্টি কৰি আছে, য'ত 1 লাখ চাকৰি দিওঁতে 3 বছৰ সময় গৈ আছে। মানে প্ৰতি বছৰে 1 লাখতকৈ বেছি নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে। য'ত অসমতেই ইমানখিনি নিবনুৱা আছে, তাত যদি অসমৰ চাকৰি বাকৰিসমূহত তেওঁলোকে অগ্ৰাধিকাৰ নাপায়, বাহিৰৰ মানুহে আহি এই চাকৰি বাকৰিসমূহ দখল কৰিব পৰা এটা পৰিৱেশৰ সৃষ্টি হয়, তেতিয়াহ'লে অসমৰ নিবনুৱাৰ ভৱিষ্যত কি আপোনালোকে নিজে ভাবি লওক। আৰু আছে প্ৰশ্ন। আপুনি মানে ছাত্ৰ ছাত্ৰীক ৰাজনীতিত জড়িত নোহোৱাকৈ নেতা হ'বলৈ উৎসাহ দিব বিচাৰে নেকি? নিবিচাৰোঁ। মই ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰোঁ যে আপুনি যিখন ফিল্ডৰ লগত, যিখন ক্ষেত্ৰৰ লগতে জড়িত হৈ আছে, সেইখন ক্ষেত্ৰৰে আপুনি নেতৃত্ব বহন কৰক, সেইখন ক্ষেত্ৰতে আপুনি সফল হওক। ৰাজনীতি বেয়া মুঠেই নহয়, আৰু ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ, গতিকে ইয়াত ৰাজনীতিলৈও মানুহ আহিব লাগিব, ৰাজনৈতিক নেতাও হ'ব লাগিব, আমাৰ মাজৰ পৰাই ৰাজনৈতিক নেতাৰো সৃষ্টি হ'ব লাগিব। কিন্তু যদি আপুনি সংবাদ মাধ্যমৰ লগত জড়িত, আপুনি সংবাদ মাধ্যমতে বহু ডাঙৰ নেতা হওক। এতিয়া ইয়াত বেলেগৰ চেনেলৰ নাম ক'ব পাৰি নে নোৱাৰি মই নাজানো, কিন্তু এটা নকলেও ভুল হ'ব কাৰণে মই কওঁ, ইউটিউবত ললন্তপ বুলি এটা পৰ্টেল আছে, হয় নাই? খুব বিখ্যাত। ইয়াতো ক'ব পাৰি। ললন্তপ কিয় চাই মানুহে? কাৰণ সকলো সংবাদ প্ৰতিষ্ঠান এটা সোঁতত গৈ থকাৰ সময়ত সোঁতৰ বিপৰীতে যাবলৈ চেষ্টা কৰিছে। মোৰ এটা কবিতাৰ এটা পংক্তি আছিলে যে পানীৰ সোঁতে সোঁতে মৰা মাছহে উঠে, আদৰ্শৰ যুঁজলৈ সময় হ'লে সময় মাতে, যি গুচি আহে কৃতদাস, যি যুঁজি আহে ইতিহাস। গতিকে ললন্তপ সোঁতৰ বিপৰীতে গৈছে কাৰণে মানুহে চাই ভাল পায়। ললন্তপ হৈছে মানে সকলোৱে সহমত প্ৰকাশ কৰি থকাৰ সময়ত তেওঁ হৈছে বিৰোধৰ এখন হাত, এই পৰ্টেলটো, সেইকাৰণে মানুহে চাই আছে। সেইটো এটা আন্দোলন, সেই আন্দোলনটোৰ কোনোবাই নেতৃত্ব লৈ আছে। গতিকে আপুনি যিখন ক্ষেত্ৰতে জড়িত হৈ নাথাকক কিয়, সেই ক্ষেত্ৰখনত আপুনি নেতা হ'ব পাৰে, সেই ক্ষেত্ৰখনত আপুনি আন্দোলনৰ সূচনা কৰিব পাৰে। হয়, আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী এতিয়া বা আৰু আন নেতা সদায় আছুৰ লগত জড়িত হৈ আছে এটা সময়। এতিয়া আছু আমি যে সংস্থা হিচাপে চাওঁ, তেনেহ'লে ষ্টুডেণ্ট ৱেলফেয়াৰ উন্নতিৰ কাৰণে নে আগলৈ গৈ পেলাই এজন উপযুক্ত নেতা গ্ৰহণ কৰিবৰ কাৰণে সংস্থাটো? হয়, এইটো কি বুলি ক'ম এতিয়া, এই প্ৰশ্নটোৰ ইমানবাৰ উত্তৰ দিছোঁ। চাওক, কথাটো দুই ধৰণেৰে চাব লাগিব। আছুৰ পৰা গৈ ৰাজনীতিত কোনে যোগদান কৰে? আছুৰ সভাপতি, সম্পাদক বা সেই কেন্দ্ৰীয় সমিতিৰ মূল বিষয়ববীয়া কিছুমানে। আৰু আছুৰ প্ৰকৃত শক্তিটো কিমানজন? এতিয়া ছাত্ৰ সন্থাৰ গোটেই অসমত কিমান সদস্য আছে যদি আমাক কোনোবাই সোধে, আমাৰ হাতত তাৰ কোনো লেখ নাই, লাখৰ ঘৰত আছে। ছাত্ৰ সন্থাৰ পৰা গৈ ৰাজনীতি কিমানে কৰে? সভাপতি সম্পাদক দুই এজনে। সেই শতাংশটো যদি চোৱা যায়,
1%তকৈও কম। 1%তকৈও কম মানুহে ৰাজনীতিত কৰে। বাকী 99%ই কি কৰি আছে? অসমৰ আপুনি এনেকুৱা কোনো এটা সংবাদ প্ৰতিষ্ঠান নাপাব য'ত এজন হ'লেও প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা নাই। এখন এনেকুৱা পথাৰ নাপাব য'ত এজন হ'লেও প্ৰাক্তন আছুকৰ্মী খেতিয়ক হৈ থকা নাই। এনেকুৱা এটা ব্যৱসায়িক প্ৰতিষ্ঠান নাপাব য'ত এজন হ'লেও প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মী ব্যৱসায়ী নাই। এনেকুৱা এখন স্কুল নাপাব য'ত এজন হ'লেও ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া শিক্ষক হিচাপে থকা নাই। গতিকে 1% ৰাজনীতিলৈ গৈছে, 99% শিক্ষক, সাংবাদিক, অভিযন্তা, চিকিৎসক, চাইকেলৰ দোকানী, ৰিক্সাৱালা, ঠেলাৱালা, বিজ্ঞানী সকলো হৈছে। তেওঁলোকে সমাজৰ বিভিন্ন স্তৰত বেলেগ বেলেগ ধৰণেৰে ভাল ধৰণেৰে জীৱিকা নিৰ্বাহ কৰি আছে। এতিয়া সেই 1% যি ৰাজনীতিলৈ যায়, তেওঁলোকৰ কিছুমানৰ তাত গৈ আদৰ্শৰ স্খলন হয়, কিছুমানে পাভলুটি মাৰে, কিছুমানে ৰাইজক দিয়া কথাবোৰ বিশ্বাসঘাতকতা কৰে, কিন্তু বাকী 99%টো সমাজত মৰ্যাদা সহকাৰে সেৱা আগবঢ়াই আছে। গতিকে সেই 1%ই ছাত্ৰ সন্থাৰ সত্তাটোক প্ৰতিনিধিত্ব কৰিব নে বাকী 99%ই প্ৰতিনিধিত্ব কৰিব, সেই উত্তৰটো আমি নিজে বাছি ল'লেই হ'ল। এতিয়ালৈকে 4টামান লাষ্ট কুৱেশ্যন হৈছে, কিন্তু মই লাষ্ট বুলি কোৱা নাই, মই মন গ'লে আৰু সুধিম। আপুনি উঠি দৌৰ দিব পাৰিব। এইটো সুযোগ মই নিদিওঁ কাকো। ইমান প্ৰশ্ন সুধিলো, আছুৰ সভাপতি জিতিব নোৱাৰি উঠি দৌৰ মাৰিছে। নাই মই সেইটো নকওঁ। আপুনি সময়ৰ অভাৱৰ কাৰণে উঠি দৌৰিব পাৰে। আপুনি এটা কথা ক'লে, ছাত্ৰ সন্থাৰ পুৰণি বিষয়ববীয়াসকলে বা ছাত্ৰ সন্থাৰ লগত জড়িত ছাত্ৰসকলে বিভিন্ন বৃত্তিত জড়িত হৈ পৰে, কেৱল ৰাজনীতিতেই নহয়। কিন্তু দুটা প্ৰশ্ন একেলগে আছে। 1 নম্বৰ প্ৰশ্নটো হ'ল কি, এই যে ষ্টেণ্ড কৰা ল'ৰা বা পঢ়াত চোকা ল'ৰা, প্ৰায় এনেকুৱা ল'ৰাবোৰ ছাত্ৰ সন্থাত অহা দেখা নাযায়, যিবোৰে কেৱল পঢ়া শুনাত মনোনিৱেশ কৰে। এইটো এটা সঁচা মিছা মই নাজানো, কাৰণ তথ্যগত প্ৰমাণ নাই। মানুহে কোৱা ধাৰণা যে ভাল ল'ৰা, অঞ্চলটোৰ যিকেইটা ল'ৰাৰ ওপৰত আশা থাকে পঢ়া শুনাত বুৎপত্তি দেখাব, তেওঁলোক ছাত্ৰ সন্থাত নাহে। আৰু ছাত্ৰ সন্থাই কি কৰে, বছৰি বছৰি, এইটো 2 নম্বৰ ভাগটো প্ৰশ্নটো, বছৰি বছৰি যিবোৰ ষ্টেণ্ড কৰে বা অলপ ভাল নম্বৰ পায়, তেওঁলোকক সম্বৰ্ধনা জনায়। তো মই জানিব বিচৰা কথা দুটা হ'ল, প্ৰথমটো, কিয় এই তথাকথিত ভাল ছাত্ৰবোৰ ছাত্ৰ সন্থাত নাহে? আৰু 2 নম্বৰতে, এই যিবোৰ আপেক্ষিকভাৱে অসফল ছাত্ৰ, মানে পৰীক্ষাত নম্বৰ পোৱাত অসফল ছাত্ৰ, তেওঁলোকক উৎসাহ দিয়াৰ বাবে বা তেওঁলোকক পথ দেখুওৱাৰ বাবে বা তেওঁলোকক এইটো ধাৰণা দিয়াৰ কাৰণে যে কেইটামান নম্বৰ কম পোৱাৰ কাৰণে ৰাস্তাবোৰ বন্ধ হৈ যোৱা নাই, বিভিন্ন ক্ষেত্ৰত বুৎপত্তি দেখুওৱাৰ এতিয়াও সম্ভাৱনা আছে, এক পথ প্ৰদৰ্শকৰ দায়িত্ব ছাত্ৰ সন্থাই লয় নে নলয় মই নাজানো, ল'বও পাৰে। যদি লয়, সকলোকে অৱগত কৰক। মানে ষ্টেণ্ড কৰা ল'ৰাবোৰক গামোচা পিন্ধোৱাখিনি চবেই দেখা পায়, কিন্তু ষ্টেণ্ড নকৰাবোৰক বা যিবোৰে উত্তীৰ্ণ হ'ব নোৱাৰে, যাক ফেইল কৰা বুলি কয়, বা কিছুমানে 50% পালে, যিবোৰে ভাল ফলাফল দেখুৱাব নোৱাৰে, তেওঁলোকৰ কাৰণে কি কৰে? এই 2টা কথা যদি জনায়। আজিৰ গোটেই সাক্ষাৎকাৰটোৰ আটাইতকৈ কঠিন প্ৰশ্ন এইটোৱেই। আৰু তেওঁৰ প্ৰশ্নটোৰ তেওঁক বান্ধিব নোৱাৰাকৈ ৰাখিছে তথাকথিত বুলি শব্দ এটা ব্যৱহাৰ কৰি। গতিকে খুব সুন্দৰকৈ সুধিছে কথাটো। প্ৰথম প্ৰশ্নটো যিটো আছিলে যে ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰী বা পঢ়া শুনাত উচ্চ শিক্ষিত, পঢ়া শুনাত সাধাৰণতে সফল বুলি যাক সমাজে কয়, তেওঁলোক ছাত্ৰ সন্থালৈ কিয় নাহে? এই প্ৰশ্নটো আজিৰ পৰা 10 বছৰ আগতে ছাত্ৰ সন্থাৰ কাৰণে প্ৰাসংগিক আছিলে, এতিয়া নহয়। এতিয়া মই আপোনাক তথ্যগতভাৱে ক'ব পাৰিম, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিখনৰ ভিতৰত 7গৰাকী এনেকুৱা বিষয়ববীয়া আছে যিয়ে গৱেষণা কৰি আছে। মই নিজেও আইনৰ গৱেষণাৰত এজন ছাত্ৰ। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত এগৰাকী সতীৰ্থ আছে যিয়ে উচ্চতৰ মাধ্যমিকত ষ্টেণ্ড কৰিছিলে, ছাত্ৰ সন্থাৰ মজিয়াতে আহি গামোচা পিন্ধিছিলেহি। অনিমেষ ভাগৱতী তেওঁৰ নাম। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ যিগৰাকী সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ আছে, কুলজিৎ, মেট্ৰিকত ষ্টেণ্ড কৰিছিলে। এতিয়া আমাৰ আঞ্চলিক পৰ্যায়ত, তৃণমূল পৰ্যায়ত বা কেন্দ্ৰীয় সমিতিলৈকে এই ধৰণে ভাল ফলাফল লাভ কৰা, পঢ়া শুনাত চোকা, যাক সমাজে চোকা বুলি কয়, তেনেকুৱা বহু ল'ৰা ছোৱালী আছে। আজিৰ পৰা 10 বছৰ আগত হয়তো আপোনাৰ প্ৰশ্নটো প্ৰাসংগিক থাকিব পাৰে, মই নাজানো। দ্বিতীয় কথাটো হৈছে, আপোনালোকে যিটো দেখে যে ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীখিনিক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে বা অভিনন্দন জ্ঞাপন কৰা হৈছে, সেইটো গুৱাহাটী।
কেন্দ্ৰীয়ভাৱে ছাত্ৰ সন্থাটো হৈছে 5 তৰপীয়া এটা সংগঠন। শাখা, আঞ্চলিক, মহকুমা, জিলা, কেন্দ্ৰীয় সমিতি। কেন্দ্ৰীয় সমিতিৰ কাৰণে সকলোকে সামৰি লোৱাটো সম্ভৱপৰ নহয়গৈ। সেইকাৰণে ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক মাতি আনি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা যায়। আপুনি যেতিয়া জিলালৈ যাব, আপুনি যেতিয়া মহকুমালৈ যাব, আপুনি যেতিয়া আঞ্চলিকলৈ যাব, গৈ থাকিব তললৈ। জিলাত যদি ডিষ্টিংশ্যন দিছে, ক'ৰবাত ষ্টাৰ দিছে, এই ধৰণে আহি প্ৰথম বিভাগত উত্তীৰ্ণসকললৈকে অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সামৰি লোৱা যায়। দ্বিতীয়তে, অভিনন্দন অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য কি? মই প্ৰথমতে যিটো কৈছিলোঁ, তেওঁলোকক এই কাৰণে দায়বদ্ধ কৰিব বিচাৰোঁ যে এজনৰ সফলতাক এখন সমাজে উদযাপন কৰিছে, যাতে সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা বাঢ়ে। সেইটো আমাৰ প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য যে ভাল ফলাফল লাভ কৰিলে এই ধৰণে সমাজে মাতি আনি গামোচা পিন্ধায়, এই ধৰণে মাতি আনি অভিনন্দন জনায়। সেইটো দেখি যাতে তলৰ প্ৰজন্মৰ আৰু দুজন উৎসাহিত হয় ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে। কিন্তু যিসকল অভিনন্দন অনুষ্ঠানে সামৰি লোৱা নাই, তেওঁলোকৰ কাৰণে ছাত্ৰ সন্থাই কি কৰি আছে? সঁচা প্ৰশ্ন এইটো। ছাত্ৰ সন্থা সংগঠনটো আমাক মানুহে দেখা পায় আমি অসম চুক্তিৰ কাৰণে যুঁজি থকা, আমাক মূলতঃ দেখা পায় অসম চুক্তি ৰূপায়ণৰ কাৰণে আন্দোলন কৰা, সাংবিধানিক ৰক্ষা কবচ যুঁজি থকা, NRCৰ কাৰণে যুঁজি থকা, উচ্চতম ন্যায়ালয়ত গৈ গোচৰ ৰুজু কৰা। কিন্তু তৃণমূল পৰ্যায়ত ইমান বহল পৰিসৰত কাম কাজ হৈ আছে, আপুনি ভাবি আচৰিত পাব। কোনোবা এখন আঞ্চলিকে দেখিব মোবাইল ৰিপেয়াৰিঙৰ ওপৰত এটা কৰ্মশালা দি আছে। যোৰহাট জিলা ছাত্ৰ সন্থাই এবাৰ জব ফেয়াৰ পাতিছে। বহু ছাত্ৰ সন্থাৰ আঞ্চলিকে স্থানীয় কৃষি গৱেষণা কেন্দ্ৰটোৰ লগত কথা বতৰা পাতি তেওঁলোকৰ সহযোগত খেতিয়কসকলে কি ধৰণে ভাল খেতি কৰিব পাৰিব, বছৰটোত কি ধৰণে 3টা পৰ্যন্ত খেতি কৰিব পাৰিব, সেই বিষয়সমূহৰ ওপৰত কৰ্মশালা দি আছে। আৰু এনেকুৱা ধৰণৰ ছাত্ৰ সন্থাৰ যিবোৰ অনুষ্ঠান থাকে, সেই অনুষ্ঠানবোৰে মেধাৱী বা তথাকথিত অমেধাৱী সকলোকে সামৰি লৈ আগবঢ়াই লৈ যায়। কাৰণ আমি নিশ্চিতভাৱে জানো যে ছাত্ৰ সংগঠনটোৰ চালিকা শক্তি সেই ভাল ফলাফল লাভ কৰাজনো, ভাল ফলাফল লাভ নকৰাজনো। আমি যেতিয়া খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰিম বুলি ক'ম, সেই খিলঞ্জীয়া মানুহৰ ভিতৰত 3বাৰ মেট্ৰিকত পৰীক্ষাত অৱতীৰ্ণ হৈও ফেইল কৰাজনো থাকিব, একেবাৰতে মেট্ৰিকতো প্ৰথম স্থান লাভ কৰা, হায়াৰ ছেকেণ্ডেৰীটো প্ৰথম স্থান লাভ কৰাজনো থাকিব। চবকে সাঙুৰি আগুৱাই যাব পৰাটোৱে আমাৰ সফলতা, আমাৰ উদ্দেশ্য। ক'ৰবাত কেতিয়াবা ৰৈ যায়, এনেকুৱা নকওঁ যে মই এচুলি মানুহ, আমি সেই পাঠৰ পৰা বিচলিত হোৱা নাই। যদি হৈছোঁ, আমাক সমালোচনাটো মানুহে কৰাত কেতিয়াও কৃপণালি নকৰে, সমালোচনাৰ জুইত পুৰি আকৌ উজ্জ্বল কৰি তোলে। ধন্যবাদ। আপোনাৰ লগত কথা পাতি সঁচাকৈ ভাল লাগিলে। আমি চবেই চাগে এটা এটা ধুনীয়া ধুনীয়া অসমীয়া শব্দ শিকিলোঁ চাগে। মোৰো ভাল লাগিলে। এইটো মোৰ আটাইতকৈ অগতানুগতিক সাক্ষাৎকাৰ হৈছে, কাৰণ সদায় গতানুগতিক প্ৰশ্নবোৰ সুধি থকা যায়, শুনি থকা যায়। আজি কেৱল 2-এটা আছুৰ পৰা ৰাজনীতিত যোৱা নোযোৱা এনেকুৱা প্ৰশ্নকেইটাক বাদ দি বাকী আটাইখিনিয়ে খুব অগতানুগতিক প্ৰশ্ন আছিল। ভাল লাগিল, ধন্যবাদ। ধন্যবাদ। আৰু একেবাৰে শেষত অসমীয়া ভাষাৰ কাৰণে 2-3টা লাইন, অলপ কবিতা টাইপত অকণমান। আৰু কবিতাটো মাতিবলৈ দিয়াটো যি নহয়, অকণমান শুৱলাভাৱে যোনটো ছাৰে কৈছে। কাৰণে, অসমীয়া জাতিসত্তাৰ কাৰণে, অসমীয়া জনজীৱনৰ কাৰণে 2-3টা শাৰী নহয়, 3টা শব্দ ছাত্ৰ সন্থাই যাক মন্ত্ৰ বুলি কৈছোঁ, সেইটোকে 3বাৰ ক'ব পাৰিম। জয়াই অসম, জয়াই অসম, জয়াই অসম।